আৰু শেষত মানে 5 নম্বৰটো ওলালেগে কি হ'বগে ননচেন্স হ'লে এবাৰ কে ড্ৰিংকছ কিং এবাৰ নহয় মোক কেনেকৈ কয় সেই বাপেকৰ চিনি পোৱা নাই না মূৰটো কাটি মই কুকাৰত দি খাম ৰজা আৰু শেষত গৈ এছ তাৰমানে শেষত গৈ সেই ৰজাটো গৈ পেলাই চেন্সলেছ হৈ পৰি থাকে ফলাফলটো সদায় চিন্তা কৰিব কাৰণে কাৰোবাক কিবা এটা কথা কোৱাৰ আগত 10 বাৰ ভাবিব লাগে কিবা এটা কৰাৰ আগত 10 বাৰ ভাবিব লাগে কৰিও কাজ ভাবিও না ভাবিও কাজ কৰি গতিকে ভাবি চিন্তি কাম কৰিব লাগে গতিকে আগে দিবা আলি তেহে খাবা নানান খালি মাক ভালে জীয়েক জাতি কয় নে নকয়গে চকু লাল হিয়া খাল সেই পুৰুষৰ লক্ষণ আজি তাৰিখত নিমিলে দেই চকু লাল হৈ আছে মানেতো গমে পাব আৰু কি হৈছেগে দেখা তাৰ চকু কিয় লাল হৈছেগে সৎপুৰুষ কাৰণে লাল হোৱা নাই কি হৈছেগে তেওঁ সেই খোৱাক পানী ধৰিলে ৰাতিপুৱা দাঁত মাজে মাজে ওলাই আহোঁতেগে আমাৰ ভাইটিয়ে ৰাতিপুৱা নাম প্ৰসংগত বহিছেগে মই অকণমান নিমখ অকণ লৈ পেলাই ওলাই আহিছোঁগৈ ডাঙৰ নলা আৰু নলাটোৰ পাৰত থিয় হৈ পেলাই ডেকা ল'ৰা এটাই ধুনীয়াকৈ কাপোৰ কানি ঠিকেই পিন্ধিছেগৈ আৰু কৈ আছে মানে তেতিয়াও জালটো যোৱা নাই তাৰমানে কালি যে মাজত আহিলে এদিয়াকৈ ছাইডত অলপ লেবা হৈছেগৈ বোলো ইয়াৰ ভৰি কেলে পাক খাইছেগৈ তাৰমানে ৰাতিৰ জালেই যোৱা নাই নলাটোক কৈছেগৈ কালি যে মাজত আছিলে এতিয়া ছাইডত কিয় আছে মই নিমখখিনি পেলাই দি মূৰত হেঁচৰ মাৰিছোঁগৈ এই বোলে ট্ৰাইবেলৰ মাথা মই বোলো গোবৰ আছে নেকি কি কৈছেগৈ মইতো গুৱাহাটীত থকা মানুহ গুৱাহাটীততো মই কেতিয়াও ৰাস্তাৰ মাজেদি নলা যোৱা দেখা নাই ৰাস্তাৰ কাষতহে নলা থাকে ধুলোঁ ভাইটিয়ে আৰু বাইদেউ মিলি পেলাই গৰম পানী যতনে দিছে গা পা ধুলোঁ যি হয় হওক বোলে অলপমান গৰম পানীও হেডৰ পিছত দি দিলোঁগৈ হয় নাই তাৰপিছত সেই গৰম পানী অকণমান পৰোঁতেহে মই ভাবিছোঁ তাৰ মানে সি কালি নলাত পৰিছিলে ভৰি পাক খাইছিলে আৰু এতিয়া তাৰমানে কালি সি জালাং জিলিং দেখিছেগৈ আৰু এতিয়া গম পাইছে সি নলাটো ছাইডত আছে কালিও নলাটো ছাইডত আছিল মাজত নাছিল কিন্তু ছাইডত থকা নলাটো সি মাজত দেখিলে কিহৰ কাৰণে যত গোটৰ ঘাই সেই ডেমকেৰ টনিক হয় নহয় এতিয়া কি কৰিম বিচাৰ বিবেচনা আমাৰ হাতত কেনেকুৱাকৈ উতলি থকা গৰম গাখীৰত যেতিয়া চাউল কেইটামান পেলাই দিয়েগৈ তাতে খিচমিচি দিব পাৰে কাজু বাদামো দিব পাৰে গুড় চেনি দিয়ে আপোনাৰ কথা খাই নাখায় হয় নাই কিন্তু মই এটা কথাই জানো ইয়াৰে গোগামুখৰ পৰা নীলক্ষী পানীলৈকে গ'লে 17খন দোকান পায় মেইন ৰাস্তাৰ পৰা 27 কিলোমিটাৰ ভিতৰত 17.5খন দোকানত কিন্তু ক'তো চেনি নাপায় গুড় চলে ইফালে এচেলেকা ইফালে এখোহা নহয় জানোগে গতিকে উতলা গাখীৰত চাউল দিলে কি হ'ব পায়স কেতিয়া খাম যেতিয়া মোৰ বিয়া দিয়া ভনীজনী গাত লেঠা হ'ব 5 মিনিট খাব যেতিয়া ঘৰত কিবা অনুষ্ঠান পাতে মাংগলিক যেতিয়া ল'ৰা ছোৱালীয়ে খাবলৈকে বিচাৰে মা আজি পায়স বনাবাচোন গতিকে উতলা গাখীৰত চাউল দিলে কি হ'বগৈ চাউলকেইটা গলি যাবগৈ নহয় জানো গতিকে কি হ'বগৈ পায়স উতলি থকা গৰম পানীখিনিত যেতিয়া চাউল দিম কি হ'বগৈ ভাত আমি ইটো সিটো ইনকাম যাবানে বোলে যাবাই ভাত খালি নে বোলে খালোঁ হয় নাই গতিকে উতলি থকা পানীত চাউল পেলাই দিয়ে কি হ'বগৈ ভাত হ'ব কেতিয়া খাম যেতিয়া ভোক লাগে ভোকৰ ভাতমুঠিৰ আৰু পিয়াহৰ পানীটুপিৰ জাতি নাই ভোকৰ ভাতমুঠিৰ এনেই কিমান জাত বিচাৰ চাবা কিন্তু কৰোণাত কি হ'ল কাৰ ঘৰত কোনে খালে পাপি পেটকা চাৱাল হয় তাৰপিছত যিকেইটা ভাত বাচি গ'ল পুৰণা হ'লে পিছদিনাখন সেই ভাতকেইটা কি বুলি কয় পন্তা বুলি কয় কৰকৰা বুলি কয় জকৰা বুলি কয় নামনি ভাষাত পান্তা ভাত বুলি কয় আজিকালি বোলে কিবা মানে গোটেই বিশ্ব দৰবাৰত বোলে পন্তা ভাত আটাইতকৈ বোলে ডাঙৰ কিবা ৰেচিপি দেই গতিকে সেই কৰকৰা পঁইতা ভাতকেইটা যদি শৰাইহে তাত থৈ পেলাই তলফালে বাচন এটা দি ওপৰত যদি বাখৰ ছটিয়াই দিয়া হয়গৈ এটুপ দুটুপকৈ বৈ যায় বহল সাগৰ আৰু যিয়ে ধৰিবগৈ জিভা পাক খাব আৰু ভৰিও পাক খাব খাবনে নাখায় গতিকে কি খাম এতিয়া পায়স খাম নে ভাতকেইটা খাম নে আমি সেই ডেমকেৰ টনিক খাম আমাৰ কথা পায়স খালে কি হ'ব শৰীৰটো পৰিপুষ্টি লাভ কৰিবগৈ ভাত খালে কি হ'ব আমাৰ ভোকটো গুচিব শৰীৰে তৃপ্তি পাব আৰু যদি তাকে নাখাই পেলাই আমি 3 নম্বৰ বিধ খাওঁ ৰহি খাওঁ সিলাগে চাইমদে হওক তাৰপিছত কি হ'বগৈ ইংলিছত কি বুলি কয় ড্ৰিংকছ ডি মানে ড্ৰিম সপোন দেখিব এক ঢোক খোৱাৰ পাছতে 2 নম্বৰ পেকটো ধৰাৰ লগে লগে ৰয়েল ৰজা হৈ যাব আৰু 3 নম্বৰ তাৰমানে ইমাজিন এইবাৰ তেওঁ দিনতে সপোন দেখিবগৈ আৰু 4 নম্বৰ গিলাচটো লোৱাৰ লগে লগে তেওঁ ননচেন্স হৈ যাবগৈ আৰু শেষত তাৰমানে 5 নম্বৰটো লোৱাৰ লগে কি হ'বগৈ ননচেন্স হ'লে এইবাৰ কে ড্ৰিংকছ কিং এইবাৰ নহয় মোক কেনেকৈ কয় সেই বাপেকৰ চিনি পোৱা নাই
মূৰটো কাটি মই কুকাৰত দি খাম ৰজা আৰু শেষত গৈ তাৰমানে শেষত গৈ সেই ৰজাটো গৈ পেলাই চেঞ্চলেছ হৈ পৰি থাকে হয় নহয় সেইটো ড্ৰিংকছ বুলি কয় হয় নহয় কিন্তু মোৰ এতিয়া বাদে বুকুৰ গুটাম কিয় ছিঙি যাওঁ লাগিছে জানে নাই আমি ট্ৰাইবেলে বাদ দিলোঁ জেনেৰেলে আৰম্ভ কৰিছে এতিয়া এইবিলাকে কি কৈছে গম পাইছে না বোলে ইমান দিনে খাই পোৱা নাছিলোঁ কিয় ইয়াতকৈ দেখোন মানে টেনশ্যন নোহোৱা বস্তু একোৱেই নাই হয়নে ইমান দিনে কিয় খোৱা নাছিলোঁ হয় নাই গতিকে এজনক ফাঁচি দিবলৈকে লৈ গৈছেগৈ তাৰপিছত কৈছে হোৱাটছ ইয়ৰ লাষ্ট উইল তোমাৰ শেষ ইচ্ছা কি আখৰি খুৱাইছ কে হে সেই তেতিয়া হাকিমক কৈছেগৈ স্যার এক आखिरी मेरा ख्वाहिश है मैंने कभी दमकर तनिक नहीं पी पाया एक बूंद पीना है बोले जाओ क्या एक बोतल पिएगा तेरे को एक बोतल ही दे देता है ना खाई पहले हाकिम तस्वीर कैसे के बोले कैसा लगा और कुछ दिन जीने की इच्छा हो गया और बोले या कि बंदी कौन से लिखियो गति के विचार तो आमार पायस खाम ने भोकर भातमुठी खाम ने आमी रही खाम गति আমাৰ বংশই যেতিয়ালৈকে এৰা নাছিল আমাৰ মানুহখিনিয়ে তেতিয়া বেলি পাতত নবহোঁতে শুই যায় হয়নে আৰু কেৰাচিন তেলৰ খৰচেই নকৰেগৈ আৰু তাৰ ফলত কি হৈছিলগৈ আজি 20 বছৰ আগলৈকে আমাৰ ভাই ভতিজাৰ মাজত মেট্ৰিক পাছ কৰা মানুহ এটাও নাছিল আৰু আমাৰ বুঢ়াবিলাকে লগ লাগি ক'লে ভাবিলেগৈ এই জেনেৰেল মানুহৰ দৰে হ'ব লাগিলে আমি কি কৰিম তাৰপিছত কৈছে যত কুটৰ ঘাই এই ৰাতি 3টা বজাত চিঞৰ বাখৰ কৰা এলাৰ্মটো কুকুৰাজনী 2 নম্বৰ আমাৰ শত্ৰু হ'ল এই বেছিকৈ ৰ'দ দিলে জেঠৰ মাহত যেটো মানে কলিজা ফাটি মৰে অমাবেদৰ তাৰমানে আমাৰ ভাষাত কৈছে বৰাহ হয় নাই আজিকালি বহুতে ট্ৰেক্টৰ বুলিও কয় নেই আৰু 3 নম্বৰ হ'ল আমাৰ এই ডেমকেৰ টনিক আৰু 4 নম্বৰ কথা হ'ল আমাৰ খংটো আমাৰ বংশৰ বুঢ়াকেইটাই ভাবিলে এই 4টা আমাৰ শত্ৰু এই 4টা শত্ৰুক যদি দমন কৰিব পৰা যায় তেতিয়া আমি জেনেৰেলৰ সমানে খোজ মিলাম সমানে মানে বুজি পাইছেনে পৰখীৰ বিয়াখনত দৰাটোক বুঢ়া মানুহ এজনে আমাৰ চুবুৰীত খুদিছে বোপায়ো আমাৰ চুবুৰীৰ জোৱাই হলা মোক একো দিব নালাগে নামঘৰলৈ তামোল পানী যদি দিলে তোমাক সৰু কথা এটা খুদিম বোলে কি বুঢ়া মানুহজনে দৰা খুদিছেগৈ মোৰ এজন বন্ধু আছে মই যলৈকে যাওঁ শীতলৈকে যায় মই গুৱনীলৈকে যাওঁ চনীলৈকে যাওঁ কচনীলৈকে যাওঁ পথাৰলৈকে যাওঁ নামলৈকে যাওঁ চবতে যাওঁ কিন্তু কৃষ্ণক ভয় কৰে নেকি মই যেতিয়া নামঘৰত সোমাওঁ সেই নামঘৰত নোসোমাই সি বাহিৰত ৰৈ থাকে আৰু মোৰ খোজত খোজ মিলাই খোজ কাঢ়ে কোৱাচোন দৰাও কম নহয় চেণ্ডেলযোৰ চেণ্ডেল সোমাই নেকি নামঘৰত কিন্তু এতিয়া এছাম মানুহ উত্ৰাৱল হৈ গৈছেগৈ কিহৰ কাৰণে য'ত জোতা চেণ্ডেলেৰে সোমাব পাৰি তাৰমানে আইন অমান্য কৰা এতিয়া আমাৰ উঠি অহা প্ৰজন্মৰ আইন হৈছে তাৰমানে যেনেকৈ চোৰে ৰাতি ভাবে চোৰ কৰাটোৱে তাৰ ধৰ্ম ডকাইতে ভাবে মানুহ হত্যা কৰাটোৱে ধৰ্ম বেলেগৰ বস্তু কাঢ়ি আনে ধৰ্মকে এতিয়া কি ভাবিছেগৈ যদি আমি এনেকুৱা কৰি দিব পাৰোঁ আপোনালোকে বিয়াত শ্ৰাদ্ধত মাছ খুৱাই মাংস খুৱাই হাতী খুৱাই বাঘ খুৱাই খুৱাব পাৰে চেণ্ডেল জোতাই দি আপুনি যিযোৰ চেণ্ডেল দি আপুনি তাৰমানে লেট্ৰিনত গৈছে সেইযোৰ চেণ্ডেল দি আপুনি নামঘৰতো সোমাই দিব পাৰোঁ অহাকালি 1 লাখ মানুহ শৰণ ল'ব 1 লাখ মানুহ মই কৈছোঁ আপোনালোকে মানে CRP মিলিটাৰী দি তাত একদম লাইন দিব কেইটামানে হয় নাই আজি কিমান মানুহ দেখিছে হয় নাই ইয়াতে এনেকুৱা এখন কালিকেইখন আমি ডেকাখিনি যদি কয় আমি গাৰ বিষ মাৰিম ইয়াত আমি কালচাৰ নাইট পাতিম বুঢ়া মানুহখিনি নাহিলে হ'ব তাত অকণমান কমকৈ কাপোৰ পিন্ধি পেলাই ডেকা গাভৰুবিলাকে নাচিব কৈছোঁ নাই PTC কেম্প উঠাই নিব লাগিব অৰুণাচলৰ পৰা ইয়ালৈকে পাইছেনে তাৰমানে ক'ত পাপীৰ পিঠাত মন গতিকে আমাৰ মনটো ক'লৈকে বাৰু হয় নাই গতিকে আমাৰ এই বুঢ়াসকলে সিদ্ধান্তটো ল'লে যে আমি যদি এই জেনেৰেল মানুহখিনিৰ সমান হ'ব লাগে তেতিয়াহ'লে আমি এই ৰাতি 3টা বজাত এলাৰ্ম দিয়ে কুকুৰাজনী এৰিব লাগিব কিয় এৰিব লাগিবগৈ আমাৰ বুঢ়া মানুহকেইজনে গৱেষণা কৰি পেলাই বোলে কাৰ কাৰ ঘৰত সাপ সোমায় কলিতাৰ ঘৰত হাজৰিকাৰ ঘৰত বৰুৱাৰ ঘৰত কিয় সোমোৱা নাই সাপ তেতিয়া বুঢ়াকেইজনে এইটো গম পালে যিসকল মানুহৰ ঘৰত কোনোবা হাঁহ মুৰ্গী পুহিছে আপত্তি একো নাই কিন্তু যিসকল মানুহে তাৰমানে ঘৰৰ ভিতৰতে হাঁহ আৰু কুকুৰা উমনি দিয়ে তেতিয়া উমনি দিলেগৈ এটা বিশেষ এৰমা গোন্ধৰ সৃষ্টি হয় আৰু উমনি দিয়া হাঁহজনী আৰু কুকুৰাজনী বুকুৰ নোমখিনি গুচি যায় কিহৰ কাৰণে সেই বাঁহটোত এবিধ চাহী জন্ম হয় সেই চাহীটোৱে বুকুখন খাই পেলায় আৰু যিসকল আমাৰ আয়ে আমাৰ জনজাতি আহে তাৰমানে সেই কুকুৰাজনী পোৱালি ফুটিছে নেকি অমুক কৰিছে নেকি কণীকেইটা বেয়া হৈছে নেকি লাহি চাইগৈ তেওঁৰ গালৈকে সেই চাহীটো আহি যায় তাকে আমাৰ ভাষাত চালুকণী বুলি কয় মৰিলেও নাযায় তাৰপাছত এই যে কুকুৰাজনী হাঁহজনী উমনিটো দিলে এই উমনিটোতে এটা বিশেষ গোন্ধ সৃষ্টি আমি সেই গোন্ধটো নাপাওঁ সেই কোনে পায়
সাপবিলাকে পায় আৰু গুই সাপে পায় আৰু সেইকাৰণে হাঁহ কুকুৰা উমনি দিয়া মানুহবিলাকৰ ঘৰত সাপ প্ৰৱেশ কৰে গম পালেনে কাৰণ আমাতকৈ বাকী প্ৰকৃতিৰ এইসকলৰ গোন্ধটো বেছি কুকুৰে আমাতকৈ বেছি আগতে গোন্ধ পায় শব্দও শুনে অতি শব্দ শুনে সাপেও গোন্ধ পায় হয়নে এতিয়া যিবিলাক ৰেড মিট আছে বাটন হ'ব পাৰে মাটন হ'ব পাৰে বিফ হ'ব পাৰে দেই এই ৰেড মিটবিলাকত কি থাকে ফিটা পেলু থাকে হাজাৰ আপুনি জুইত দিয়ক ফিটা পেলু নমৰে দেই আৰু এই যিটো ৰেড মিট এই ৰেড মিটটো মানুহৰ সহজে গাত কি নহয়গৈ মিলি নাযায় আপোনালোকে যদিও মোক এজন সুস্থ মানুহ বুলি দেখিছেগৈ মই এই চকুটোৰে ভালকৈ দেখা নাই 2013 চনত এক্সিডেণ্ট এটা হৈছিলেগৈ বাইক এক্সিডেণ্ট আৰু প্লাষ্টিক চাৰ্জাৰী কৰিবলগীয়া হ'ল আৰু এই চকুটোৰ এই কোণটোত মিলাবৰ কাৰণে শৰীৰৰ পৰাই 100টা ছাল নি পেলাই ডক্টৰে ইয়াত লগালে আৰু এই ছাল 100টা মিলি যাবৰ কাৰণে মোৰ সময় লাগিল 1 বছৰ 7 মাহ 19 মাহ লাগিল দীপক ব্ৰহ্মৰ কৰঙনৰ ছাল 100টা চকুৰ কাষত মিলি যাবলৈকে যদি 19 মাহ লাগে বেলেগৰ সেই জীৱ জন্তুৰ মঙহ আপোনাৰ শৰীৰত মিলিবলৈকে কিমান সময় লাগিব ভাবিবচোন মই চিকিৎসা বিভাগৰ বা বিজ্ঞানৰ মানুহ গতিকে মোৰ ভাষাত ক'বলগীয়া হ'লেগে যিসকল ব্যক্তিয়ে লিভাৰটোক খুব কষ্ট দিয়ে খাদ্য খাওঁতে সেইসকল মানুহৰ আয়ুস কমি যায় হাতীৰ বয়স 120 বছৰ কিয় কাৰণে ঘাঁহ পাত খায় কাছৰ বয়স 300 বছৰ মানুহৰ বয়স যদি ভাল নিৰ্ভেজাল খাদ্য খায় তেতিয়াহ'লে 120 বছৰলৈকে থাকে কিন্তু বাঘ আৰু সিংহৰ খুব বেছি 20 বছৰ 22 বছৰ আৰু মৰামৰি কৰি মৰেগৈ যেতিয়াই বাঘে কেটেলা পহু খাব আৰু সি বেছি দিন বাচি নাথাকে হয়নে মৰ্ষক ধৰে কেটেলা পহু যি জাপ মাৰি ধৰিছেগৈ গ'ল আৰু সি হয়নে গতিকে মাংসহাৰী জীৱৰ আয়ুস চাওক আৰু শাকাহাৰী জীৱৰ আয়ুস চাওক হয়নে সেই গতিকতে মই সৰু অনুৰোধ এটা কৰিছোঁগৈ মানুহজন মৰিলে নৈ পাৰলৈ কিনিও গৰুটো মৰিলেও সেই জীৱ জন্তু শ্মশানলৈকে আমি টানি নিওঁগৈ গতিকে মৰাশ টানি আনি আৰু পেটটো কিমান শ্মশান বনাব মৰাশ শ্মশানতহে নিয়ে হয়নে গতিকতে খাবলৈকে পৃথিৱীত বহুত বস্তু আছে যদি আমাৰ এজনে কমপ্লেইন কৰিছেগৈ কিনো যাবি তহঁতৰ সকামত দাইল ভাত চব্জিহে আৰু সেই মানুহজনক মই ক'লোঁ অহা মাহত ৰাজস্থানত এখন বিয়া আছে মই আপোনাক হায়াৰ কৰি লৈ যাম ফ্লাইটত নিম ফ্লাইটত লৈ আহিম কিহৰ কাৰণে বোলে ভকতে কি খাই গম পাব তেওঁক ভকত নহয় আমাৰ ৰাজকীয় অতিথি কৰি মই মোৰ লগত লৈ গ'লোঁ বোলে মোৰ লগতো মানুহ এজন লাগে আৰু ৰজা যেনেকৈ বহে মাটিত সেনেকৈ দুইফালে গাদী দিছেগৈ এনেকুৱা এখন টুল দিছেগৈ এখন কাঁহী 10টামান বাতি 2টামান গিলাচ আৰু প্ৰত্যেককে এজন এজনকৈ বহাইছে ৰাজস্থানত বৰ সুন্দৰকৈ আতিথ্য কৰেগৈ আৰু ৰাতিপুৱাৰ আহাৰত আমাৰ নাম কথা হ'ল নাম লোৱাৰ পাছত ৰাতিপুৱাৰ আহাৰত প্ৰায় 43 বিধ ব্যঞ্জন দুপৰীয়াৰ আহাৰত 56 বিধ ৰাতিৰ আহাৰত 72 বিধ আৰু মোক কৈছেগৈ হ'ব আৰু মই বুজিলোঁ তই মোক কেলৈ আনিছিলি বোলে এই ভকতীয়া খাদ্যটো যে খাবলগীয়া বস্তু ইমানখিনি আছেগৈ হয়নে মই ঘূৰি আহি পেলাই তেওঁক কৈছোঁগৈ আপুনি এতিয়া আপোনাৰ ৰাইজক কওক বোলে ভকতীয়াকৈ কিমানখন দাইল দিব পাৰে বোলে 10খন দাইলেই 10খন বইল সিদ্ধ মুগৰ দালি মুগ মচুৰৰ দালি দাল ফ্ৰাই দাল মাখনি দাল ৰহিনী দাল পাপৰি মাটি ঔটেঙা দিয়া এখন কোমোৰা দিয়া এখন হয়নে বুটৰ এখন ৰহৰৰ এখন হয়নে ৰাজমাহৰ এখন লুভিয়াৰ এখন লুভিয়া মানে ফৰচবিনৰ গুটিক লুভিয়া বুলি কয়গৈ হয়নে মই বাকীবিলাক বাদে দে বোলে দালিকেইখন খালি তাত গৈ বোলে 10খন বোলে হৈ গৈছে আজিৰ পৰা নকওঁ হয়নে আপোনালোকে ইচ্ছা কৰিলে 10খন দাইলে খাব পাৰে যি খাম আৰু এনেকুৱা শাকে পাতে এমুঠি খাই আপুনি দৌৰিব পাৰিবগৈ কিন্তু আমি খাই পেলাই দৌৰিব নোৱাৰে আমি খাই দৌৰিব নোৱাৰে গতিকে মই কোৱা নাই কালি অন্ত কৰক বুলি পেলাই এই বুলি নিশ্চয়কৈ জানিব ৰাষ্ট্ৰসংঘৰ মজিয়াত 206খন দেশে এই বুলি সিদ্ধান্ত লোৱা নাই বিশ্ব বেংকৰ মজিয়াত ইণ্টাৰনেশ্যনেল মানিটাৰী ফাণ্ডে এই বুলি সিদ্ধান্ত লোৱা নাই কেৱল গাহৰি আৰু কুকুৰা পুহিলেহে নিবনুৱা সমস্যা সমাধান হ'ব এই বুলি কিন্তু সিদ্ধান্ত হোৱা নাই হৈছে নেকি কওক আৰু এই বুলি যদি কিবা সিদ্ধান্ত লোৱা দেখা পায় মই যি কৰিম আৰু আপোনালোকে গম পাব গতিকে খাবলগীয়া বহুত খাদ্য আছে
আৰু কৰিবলগীয়া কাম বহুত আছে। গতিকে যিজন শংকৰদেৱে পথাৰৰ মাজত পাতি থোৱা, ধাননিৰ মাজত পাতি থোৱা জালত পৰা হৰিণ মুকলি কৰি দি দুটা আত্মহীয়া চৰতে দি গৈছিল, তাৰমানে তেতিয়াৰ পইচাক আত্মহীয়া চৰতীয়ে ৰেণু বুলি কৈছিল। যিজন শংকৰদেৱে জালত পৰা হৰিণাক মুকলি কৰি দি আত্মহীয়া চৰতীয়ে পইচা দি থৈছিল যে যিজন ব্যাধে পাতিছেগৈ তেওঁৰো পেট এটা আছেগৈ, সেইজন শংকৰে জানো মাংস খাব পাৰে? হয়নে? তাতে প্ৰমাণ। তেতিয়া আকৌ মাধৱ পুৰুষে সুধিছে, বোলে গুৰুজন ব্যাধেওতো কিবা আশাত জালখন পাতিছিল, আপুনি যে মুকলি কৰি দিলেগৈ তাৰ আশাত কি হ'বগৈ? বোলে সেইকাৰণেতো আত্মহীয়া চৰতীয়াকেইটা দিছোঁ। আৰু আত্মহীয়া চৰতীয়াকেইটা পাই পেলাই ব্যাধে ভাবিলেগৈ মইতো পহু ফটক বুলিহে ফান পাতিলোঁ, এই জালতনো পইচা লাগে। আৰু তেতিয়া কিছু দূৰ গৈ পেলাই শংকৰদেৱক পাই পেলাই স্বীকাৰ কৰি গৈছেগৈ যে মই খুব বেয়া কাম কৰিলোঁ এয়া কৰি, আৰু তেওঁ শৰণাগত হৈছেগৈ। আৰু মোৰ এটা অনুৰোধ, আজিৰ তাৰিখত বহুতে এইবাৰ অভিযোগ কৰিছে খেতিয়কবিলাকে, ধান ভাল হ'ল, ধানৰ চেহেৰা ভাল হ'ল, কিন্তু পতান সৰহ হ'ল। মোক সুধিকে ব্ৰহ্মা আপুনি কি কয়? বোলে নাকটো টিপিলেই বোলে বামুণৰ বুদ্ধি ওলায়। আপুনিতো কছাৰীৰ বামুণ, আপোনাৰ ভাষাই কি? বোলে মই নাকটো টিপিব লাগিল, মই নাকটো টিপি পেলাই কৈছোঁগৈ। বোলে শুনক, আগতীয়া ধান বানে খায়, নুমলীয়া ধান পতান হয়। যদি আগতীয়াকৈ ক'লে বানপানী খাবগৈ, আৰু যদি নুমলীয়া হয় পতান হ'ব। আৰু যদি আহিন কাতিত ধানৰ গুৰত পানী নাথাকে, আহিন কাতিত ৰাখিবা পানী ৰজাই যেনেকৈ ৰাখে ৰাণী। আহিন কাতিৰ সময়ত যদি ধানৰ গুৰত পানী নাথাকে তেতিয়া ধানে সজাল ধৰিলেও, গুটি লাগিলেও, গেৰ পেলালেও পতান সৰহ হ'ব, নহয় জানো? গতিকে হয় আহিন কাতিত পানী ৰখা নাই, নহয় ইয়াক পোকে পাইছে। কাকতি ফৰিং কেতিয়া বেছি হয় পথাৰত? তেতিয়াই কাকতি ফৰিং বেছি হয়, তেতিয়াই আমাৰ ঘৰে দুৱাৰে বাৰিষা সময়ত গৰমৰ দিনত বিছা বেছি হয়, যেতিয়াই কি হয় বাৰু? আপোনালোকে ভাবিবই পৰা নাই, সঁচা কথাটো কওঁ নে? কোনোবাই যাতে বেয়া নাপায়গৈ। চৰাই চিৰিকটি কমি যায়। এই যে হাতত কেটেপা লৈ, ধনু লৈ, এয়াৰ গান লৈ, এই যে শালিকা, মইনা, তুনি, ঘনচিৰিকা, দহি কটৰা এইবোৰ যে গুলিয়াই গুলিয়াই কৰিয়ে মাৰি আছেগৈ, এওঁলোকৰ খাদ্য হ'ল ভগৱন্তে কি দিছে এই পোক পতংগবিলাক। এওঁলোকক হত্যা কৰাৰ কাৰণেই কিমান মাংস ওলায় এটা বাৰু তুনি চৰাইৰ? কেইগ্ৰাম হ'বতো ময়ো নাজানোগৈ। সেই অকণমান বুঢ়াঙুলিটো আগটোমান জঁপিয়াই ফুৰে যে, সেইটোকো মাৰিবলৈ কেনেৰে? কপৌ নেদেখা হ'লোঁ, ধোৰা কাউৰী নেদেখা হ'লোঁ, শগুনটোকো খোৱা হ'ল, হয়নে? এই শগুনে মৰা শবিলাক খাই পেলাই ঠাইবিলাক পৰিষ্কাৰ কৰে, জীৱ জন্তুবিলাক আমাৰ প্ৰকৃতিৰ উপকাৰী। শালিকা, ঘনচিকা এই সমস্তখিনি টিপচিকে আদি কৰি দহি কটা কৰি এওঁলোকে বিছা, কোম জেলুকা খায়। আপোনালোকে বা কি কয়? আমি ফালে চেঙা বিছা বুলি কওঁ, নামনিত উজনিত চামচুৰুকা বুলি কয়। কলপাতত যে ঠাই, মই এদিন চাই আছোঁ বাৰীলৈকে, আগলতি কলপাত কাটিব গৈছোঁগৈ, সেনেকুৱা চামচুৰুকা এটা ধৰিলেগৈ শালিকা এজনে। মই ভাবিলোঁ মৰিলে যে শালিকাটো, আৰু পেটটোতে টেপা মাৰি ধৰি কলপাতত থাম থমকৈ দুবাৰ মানে কোবাই পেলাই মকটিয়ে গিলি থৈ দিলে। আমাৰ নামঘৰতে শালিকাজনীয়ে বাহ লৈছেগৈ। আৰু পিছদিনাখন মই যদি মৰে গম পাম, পিছদিনাখনো ধুনীয়াকৈ চোতালত দিয়া ধান চাউল খাইছেগৈ। অৰ্থাৎ শালিকাজনীক ইমান শক্তি দিছেগৈ, সেই চামচুৰুকাটো খাব হজম কৰিব পাৰেগৈ, দাঁতহে নাই, হয়নে? কিন্তু যিটো চেঙা বিচা এনেকৈ চামচুৰুকা লাৰিলেগৈ দুদিনলৈকে জ্বৰ উঠে। গতিকে আমি এই চৰাই চিৰিকটিবিলাক হত্যা কৰাৰ কাৰণে বিছা, কুমতি, এই আপোনাৰ এইবিলাক উইচিৰিঙা, ফৰিং বৃদ্ধি পোৱাৰ মূল কাৰণ এইবিলাক। তাৰ পাছত যিদিনাখনে আপোনালোকে মৰমৰ হালখন এৰি ট্ৰেক্টৰখন ল'লে, এই বসুমতীখনক উৰ্বৰা কোনে কৰে? কেঁচুৱে। আৰু সেইকাৰণে আগৰ বিয়াবিলাকত প্ৰশ্ন কৰিছিল, কাৰ বিষ্ঠা পূজাত লাগে? বিষ্ঠাওনো পূজাত লাগে বোলে। তেতিয়া দৰাই সোধে, বোলে কাৰ? বোলে যাৰ মতা মাইকী নাই। কেঁচুৰ টেনিয়াচলিয়াম চাইন্সত কয়, কেঁচুৰ মতা মাইকী নাই। 19 নম্বৰ সাৰগাঁঠিটোত পুৰুষ, 16 নম্বৰ সাৰগাঁঠিটোত প্ৰকৃতি নিজৰ ভিতৰতে মিলন হৈ পেলাই পোৱালি হয়, হয়নে? আৰু কেঁচুৰ যি বিষ্ঠা সেয়াহে আটাইতকৈ। আমি ভকতেও এই অস্থায়ী গুৰুখন পাতিলে এলদা কেঁচু মাটি বিচাৰোঁ, অলপ কেঁচু মাটি বিচাৰি আনচোন, কওঁ নকওঁগৈ। গতিকে কাৰোবাৰ বিষ্ঠাও আমাৰ সনাতন হিন্দু সমাজত আমাৰ পবিত্ৰ বস্তু হ'ব পাৰে, হয়নে? আৰু এই কেঁচুবোৰ এতিয়া ট্ৰেক্টৰে ফাল কাটি যাওঁতেগৈ চববিলাক কাটি মৰি গৈছেগৈ। আৰু ফলত কি হ'লগৈ? উৰ্বৰা শক্তি প্ৰভৃতিৰ কমিল। আৰু এখন পথাৰত এবিঘা মাটিত 20 মোনৰ ঠাইত 40 মোন হ'ব লাগে
বিষ প্ৰয়োগ কৰিছোঁ ৰাসায়নিক সাৰ নহয় এইবিলাক বিষ প্ৰয়োগ কৰিছোঁ 5 বছৰ একেলগে ইউৰিয়া দিয়াৰ পাছত সেইখন পথাৰত ধান হোৱা নাই মই বিষ খাই আছোঁ হয় না আপোনালোকে ভাবিছে ইউৰিয়াই হওক ছুপাৰ পেন হওক ডিএথিম হওক মিৰতে পটাছ হওক কেলছিয়াম পটাছ হওক এই গোটেই যিসোপা দিছোঁ এইসোপা বিষৰ বাদে আমি বেছি বেলেগ বস্তু আমি খাই থকা নাই গতিকে গোবৰ সাৰ দিলে খাদ্য কেতিয়াবা বিষাক্ত হয় বুলি পেলাই আমি ভবা নাই আৰু যি তৃণভোজী প্ৰাণী সেই তৃণভোজী প্ৰাণীৰ বিষ্ঠাহে বা গোবৰহে আমাৰ খাদ্য শস্যত দিয়াটো নিয়ম গতিকে মই এইকাৰণে ক'বলগীয়া হ'ল আজি আপোনালোকৰ শৰীৰৰ মনৰ দুই প্ৰকাৰৰ বেমাৰ হৈছে বহুত মানসিক ৰোগী হৈছে আৰু বহুত কি হৈছে লাইফষ্টাইল ডিজিজ বুলি কয় ডায়েবেটিছ প্ৰেছাৰ থাইৰয়ড এইবিলাক কি বুলি কওঁ আমাৰ লাইফষ্টাইল ডিজিজ ইয়াৰ বহুকেইটা কাৰণ 1 নম্বৰ কাৰণ আমি বিষাক্ত খাদ্য খাইছোঁ ভাতে হওক ৰুটি হওক 2 নম্বৰ কথা মানুহবিলাকে একেবাৰে 100ৰ ভিতৰত খুব বেছি 2% 100 জনৰ ভিতৰত মাত্ৰ 2% প্ৰাণায়াম কৰে 98% ভাগৰ লাগিলে শুই সাৰ পালে উঠে ভোক লাগিলে খায় বেয়া নাপাবগৈ প্ৰাণায়াম বিনা আমাৰ এই শৰীৰটো ডেড বডি বুলি কোৱা হৈছে আমি হিন্দু সমাজে কি কৰিছে আৰু ইছলাম সমাজে কি কৰিছে আপোনালোকে চাওক গতিকে ফজৰ জোহৰ মগৰিব আসৰ ইশা 5 দফা নামাজ ইছলাম সমাজে সময়ত পালন কৰে আমাৰ কিন্তু সময়ত নামখন হয়নে গতিকে আমি পাংচুৱেল নহয় প্ৰফেশ্যনেল হ'ব জানা নাই এই অসমীয়া জাতিটো সম্ভৱতঃ প্ৰফেশ্যনেল হ'বলৈ আৰু 100 বছৰ লাগিবগৈ আৰু সেইকাৰণে কৈছোঁ আমি পাংচুৱেল হোৱা হওক সময়ক গুৰুত্ব দিওঁ সময়ক যদি গুৰুত্ব নিদিওঁ সময়ক যদি সন্মান নজনাওঁ সময়ক যদি মৰ্যাদা নিদিওঁ সময় আমাক এনেকৈ পিটিব আমি আৰু কেতিয়াও থিয় হ'ব নোৱাৰিম আৰু শেষত খাদ্যৰ ক্ষেত্ৰত মই এটা কথাই ক'ম মাংস খাই এটা জাতি সভ্যতাৰ শিখৰত উঠিব নোৱাৰে মাংস মেণ্ডেটৰী কাৰ কাৰণে যি মাংসাহাৰী বাঘ সিংহ কুকুৰ শিয়াল যিবিলাক মাংসাহাৰী জীৱ তেওঁলোকে মাংস খাই বাচি থাকে আৰু বমি কৰিবৰ কাৰণে কেতিয়াবা ঘাঁহ খায় আমাক কিন্তু মাংস খোৱাৰ কাৰণে পৃথিৱীত ভগৱন্তই সৃষ্টি কৰা নাই এটা জাতিয়ে সভ্যতা সংস্কৃতিৰ শীৰ্ষত আৰোহণ কৰে কিহৰ জৰিয়তে সেই জাতিটোৰ সাহিত্য সংস্কৃতি সভ্যতা ভাস্কৰ্য স্থাপত্য ইত্যাদি নিদৰ্শনৰ বাবে অসমীয়া জাতি আজি বিশ্বৰ দৰবাৰত জিলিকি উঠিছেগে নামঘৰৰ স্থাপত্য কলাৰ বাবে নামঘৰৰ যে স্থাপত্য কলা শংকৰদেৱে যি আৰ্হিত নামঘৰ বনালে এই নামঘৰৰ স্থাপত্য কলাৰ লগত মন্দিৰ নিৰ্মাণৰ কৌশল মিলে নেকি মন্দিৰবিলাক আগতে শিলত যেতিয়া কাটেগে ওপৰৰ পৰা তললৈকে বনাই যায় সেইকাৰণে দক্ষিণেতত এনেকুৱা বহুত মন্দিৰ পাবগে খুঁটাটোৰ তল মজিয়াত লাগি নাথাকে মূধচত ওলমি থাকে কিন্তু নামঘৰ আমি তলৰ পৰা ওপৰলৈকে বনাই নিওঁ হয়নে যিবোৰ মন্দিৰ এই মন্দিৰবিলাকত কিন্তু পূজা অৰ্চনা কৰাৰ বাবে উপাসনা কৰাৰ বাবে যিসকল নন ব্ৰাহ্মণ তেওঁলোকৰ কিন্তু আমাৰ স্থান নাই আছে নেকি তাত পূজা অৰ্চনা কৰিব লাগে তেওঁলোক কি হ'ব লাগিব দ্বিজ হ'ব লাগিব বিপ্ৰ হ'ব লাগিব পুৰোহিত হ'ব লাগিব কিন্তু আমাৰ এই নামঘৰত কি হ'ল নায়ক আৰু উচ্চাসন নায়ক আৰু নিচাসন হৰিভক্তসকলে এওঁ মিচিং নে এওঁ মিৰি নে এওঁ আমাৰ কলিতা নে এওঁ আহোম আমাৰ কোনো কথা নাই আমাৰ কমলা গগৈ আহোম সম্প্ৰদায় নাছিল আজি আমাৰ ভৱেন ডেকা সম্প্ৰদায় হয়নে কৰুণা কলিতা সমাজৰ পৰা আহিছেগৈ নহয় জানো কোনোবা ঋষেশ্বৰ দলৈবাপ হয়নে আমাৰ যিকোনো উপাধিৰ মানুহে শৰণীয়া ভজনীয়া হ'লেই আমাৰ যিকোনো পদবীত আহিব পাৰিব আমাৰ উপাধি বোলে অমুক উপাধিয়ে পাৰিবগৈ সেনেকুৱা কোনো কথা নাই অমুক জাতি পাৰিব কিয় নাই আৰু শংকৰদেৱে অনুবাদ কৰাৰ চলেৰে ভাগৱতৰ একাদশ স্কন্ধৰ নিমিনবৈশিষ্ট সংবাদত এটা সুন্দৰ বাক্য কৈ থৈ গৈছে যিটো বাক্য পৃথিৱীৰ কোনেও কোৱা নাই কি বুলি কৈছে কাৰ অধিকাৰ আছে বাৰু এই নাম লোৱাৰ এই প্ৰাৰ্থনা কৰাৰ ঈশ্বৰক ভজাৰ কাৰ অধিকাৰ আছে এই হস্ত পদ কৰ্ণ আছই মানে যাৰ হৰিভকতিত জানিবা এই সমস্তৰে অধিকাৰ হাত ভৰি চকু কাণ যাৰে আছে তেওঁৰে ঈশ্বৰক ভজনা কৰাৰ অধিকাৰ আছে যদি অধিকাৰেই আছেগৈ হাত ভৰি চকু কাণ থাকে কাৰণে তেতিয়াহ'লে জগন্নাথ মন্দিৰটো হিন্দুৰ মন্দিৰ নহয় জানো হিন্দুৰ উপাসনাৰ থল নহয় জানো জগন্নাথ মানে বিষ্ণু নহয় জানো তে সেই জগন্নাথ মন্দিৰত
কিহৰ কাৰণে ৰত্ন সিংহাসনৰ ওচৰত ৰামনাথ কোবিন্দ যিজন ভাৰতৰ ৰাষ্ট্ৰপতি আছিল হিন্দু মানুহ সেই হিন্দু ৰাষ্ট্ৰপতিজনক ৰত্ন সিংহাসনত কিয় সেৱা কৰিব নিলে পাণ্ডাই উত্তৰ তেওঁলোকে দিয়ক কান্দি কান্দি ওলাই আহিছিল ৰামনাথ কোবিন্দই যে মই ইমান কষ্ট কৰি ইয়ালৈকে আহিলোঁ কিন্তু মোক ৰত্ন সিংহাসন মানে যিখন আসনত কৃষ্ণ বলৰাম সুভদ্ৰাৰ মূৰ্তি আছে সেই থাপনাখনক ৰত্ন সিংহাসন বুলি কয় জগন্নাথন তাত ৰামনাথ কোবিন্দে নিজৰ গোত্ৰটো ক'ব নোৱাৰাৰ কাৰণে তেওঁক সেৱা কৰিব দিয়া নহ'ল যে এজন হিন্দু মানুহ হৈ এজন হিন্দু উপাসনাথলীত মূৰ দুৱাব নোৱাৰে তেতিয়াহ'লে কিহৰ আমি হিন্দু হিন্দু শব্দৰ যদি শান্তিয়েই হয় তেতিয়াহ'লে আমি ৰাজহুৱাকৈ আমি বলি বিধান কিয় বন্ধ কৰিব পৰা নাই আমি কিয় আমি মানে অন্য প্ৰাণীক হিংসা কৰি আছোঁ নাৰদে ব্যাসক কি বুলি ক'লে শংখ ছাগ কাটি যিটো ৰুধিৰ কৰ্ম কৰে সি যেন স্বৰ্গ যায় নৰকত কোন পৰে হাঁহ পাৰ ছাগলী মহ বলি দি যদি সেই হত্যাকাৰীকেইটা যদি স্বৰ্গত যায় তে যমৰ দেখোন কাষ্টমাৰে নাই যমে কি পাবগৈ মই আৰু তালি দিবলৈ বন্ধাই ভাল আৰু হয়নে শেষ মানে যমে ভাবিছে মই যিটো মহত উঠি পাৰোঁ এইটো নি পেলাই যদি কাটি পেলাই হয়নে গতিকে এই যদি হাঁহ পাৰ কুকুৰা এই ছাগলী মহ যদি বলি দিয়ে হয়নে স্বৰ্গ পাই নৰকত কোন যাব এইটো ভাল কথা কোৱা নাই জানো ব্যাসে পাৰিছে নে আনচাৰ দিবগৈ ভুল হৈ গ'ল আকৌ ব্যাসক কৰিছে হেৰা চণ্ডী পুৰাণখন তুমি লিখিছানে বোলে লিখিছিলোঁ বোলে বুকুৰ বাওঁফালে চিকুটি মঙহ দিলে কি হয় বোলে দেৱী সন্তুষ্ট হয় এটা নৰবলি দিলে কিমান হয় বোলে 33 লাখ বছৰ দেৱী সন্তুষ্ট হয় মানুহ কেইবছৰ বাচি থাকে খুব বেছি বোলে 120 বছৰ ইয়াৰ পিছত জন্ম যদি মানুহে নহয় দিলে কি হ'ব দেৱী সন্তুষ্ট হয় এটা বোলে নৰবলি দিলে 33 লাখ বছৰ সন্তুষ্ট হয় দেৱী হয় নাই বাৰু দেৱী 33 লাখ নহয় 33 কোটিয়ে সন্তুষ্ট হ'ল হয় নাই তেওঁ যদি জগত জননী হয় জগত জননী মানে জগতৰ মান হয় জানো মাকে জানো পুতেকক খায় আমাৰ জগতজনী বাঘ নে সিংহ কেতিয়াবা ভোকত থাকিব নোৱাৰি মেকুৰীজনীয়ে আৰু বাঘ বা সিংহ বোলে নিজৰ পোৱালি এটা খায় সেইটো শুনাহে কথা মই কাজিৰঙাত যাই দেখা পোৱা নাই কিন্তু যদি জগতজনীয়ে নে মাকে হয় মাকে আকৌ পুতেকক খাবনে হয়নে গতিকে এনে ভুল কথা লিখাৰ বাবে নাৰদে ব্যাসক ধিক্কাৰ দিছিল সেইকাৰণে কৈছিল যে তুমি হিংসা এৰা নাৰদে ব্যাসক কি বুলি ক'লে ক্ৰীতা কাৰিতা অনুমোদিতা লোভপ মোহাপোহাক্ৰমঃ মৃদু মৃদ্যৌ আদিমাত্ৰাঃ ইতি বিসজ্ঞান অনন্ত ফলানি ইতি প্ৰতিপ্ৰেক্ষা ভাৱনম হেৰা ব্যাস যে হিংসা কৰে প্ৰথম পক্ষ যে হিংসা কৰোৱাই দ্বিতীয় পক্ষ যে হিংসা কাৰ্যত সমৰ্থন কৰে তৃতীয় পক্ষ কৃত কাৰিতা অনুমোদিতা সেই হিংসা কৰে হিংসা কৰোৱাই হিংসা কাৰ্যত সমৰ্থন কৰে এই তিনিটা পক্ষই দায়ী কাৰণ লোভ মোহৰ তেওঁলোকে বশৱৰ্তী হৈছেগৈ মৃদু মধ্য অধিমাত্ৰা ইয়াৰে কোনোবা এটা পক্ষই কম পৰিমাণে কোনোবাই মজলে তেনে কোনোবাই অতিপাত ভুগিব কাৰণ তেওঁলোকে জীৱনৰ পদূলিত এজোপা বিষ গছৰ পুলি ৰুই ল'লে আৰু এই বিষ গছৰ পুলি জোপা এদিন ফলে ফলে জাতিষ্কাৰ হ'ব তাৰ ফল ফুল ডাল পাত নাতি পুতিলৈকে খাব আৰু সেইকাৰণে কি বুলি ক'লে যে অহিংসা প্ৰতিষ্ঠান তৎসন্নিধ বৈৰিত্যাগঃ তোমাৰ জীৱনত অহিংসাই ব্ৰধ হওক বৈৰাগ্য তুমি পাবা তেতিয়াহ'লে তুমি তেতিয়া হিংসা বাদ দিব পাৰিবা যেতিয়ালৈকে হিংসা বাদ নিদিওঁ তেতিয়ালৈকে অহিংসালৈকে আহিব নোৱাৰিমগৈ আৰু এসময়ত মহাত্মা গান্ধীয়ে ছাগলী এটা লৈ ফুৰিছিল লগত কাৰণ ছাগলী গাখীৰ বাদ বেলেগ নাখায় আৰু শেষত তেওঁ ছাগলীটো বাদ দিলে তাৰমানে ছাগলীৰ গাখীৰো পৰিত্যাগ কৰিলেগৈ ইংলেণ্ডৰ ৰাজকুমাৰী লেডি ডাইনাৰ ভতিজাজনীক আমাৰ শ্ৰীমন্ত শংকৰ সংঘৰ সংগী এগৰাকীয়ে বিবাহ কৰিছে আৰু সেই বোৱাৰীজনীৰ নাম এলিছা পেইনী আৰু ইংলেণ্ডৰ সেইজন আমাৰ যাদৱ পায়েঙৰ অনুৰাগী আৰু যাদৱ পায়েঙে যেনেকৈ গছপুলি ৰুৱে অৰণ্য মানৱ সেনেকৈ এলিছা পেইনীয়ে ইংলেণ্ডৰ গছপুলি ৰোৱা ইউৰোপীয়ান গছপুলি ৰোৱা সংগঠনটোৰ সম্পাদিকা তাই গাখীৰো নাখায় হয়নে সেয়েহে শুদ্ধ শাকাহাৰী মই নিৰামিষ শব্দটো ক'বলৈকে বেয়া পাওঁ কিহৰ কাৰণে এনেকুৱা বদমাছ মানুহ আছেগৈ আপোনাক জালত পেলাব বাপজন ভকতে আমিষ খাই নে নিৰামিষ খাই কওকচোন আপোনাৰ ফাণ্ডত পেলাব আমিষ বুলি ক'লেতো চেচেই নিৰামিষ বুলি ক'লেতো আৰু সাৰে সাংঘাতিক কাৰণ নিৰামিষ শব্দটো আপুনি হাতুৰি বটা লৈ ভাঙকচোন মানে সংস্কৃতত পানী নিৰ্যোগ আমিষ তেতিয়া সেই টুটুকীজনে কি ক'ব গম পাইছেনে কণী যদি বা ডিম আপুনি পানীত সিজাই বা বইল কৰে তেতিয়াহ'লে সি নিৰামিষ হৈ যায় মাছ বা মাংস ভাজি যদি তাতে পানী দিয়ে সেইটো নিৰামিষ হৈ যায় নিৰ্যোগ আমিষ সেইকাৰণে বঙালী হোটেলত কি লিখা থাকে এখানে নিৰামিষ পাওয়া যায় তাত আপুনি কণী বিচাৰিলেও পাবগৈ গৈ পেলাই মোৰ বন্ধু এজনে
পাছিঘাটৰ এখন হোটেলত মানে সুধিছেগৈ ভিতৰত যাই পেলাই মেনেজাৰ কৈছে বঙালী মানুহ তেওঁ কৈছে ডিম পোৱা যাবে বোলে আছে তাৰপিছত মই মেনেজাৰক সুধিলোঁ বাহিৰত যে লিখিছে বোলে তেতিয়া বঙালী মানুহজনে কৈছে ডিমের পাখা নেই এটা পাখি নয় ডিম ভাঙলে কন্ত পাওয়া যায় না মাছ নয় ডিমে হাঁটতে পারে না এটা হাত পা নেই এটা জানোয়ার জন্তু নয় তাই একদম শুদ্ধ নিউজ আপনি খেতে পারেন তাৰমানে কথাটো এনেকুৱা হ'ল মই আজমল চাহাবৰ গাঁৱলৈকে গ'লোঁ তেওঁৰ লগত যাই মানে এটা মিছনত গ'লোগৈ বহুত ভিতৰলৈকে চাপৰিত আৰু গৈ লগত নিয়াত ধুতিখনত চিয়াহী পৰি গ'ল বটল বাগৰি মোৰ এতিয়া পিন্ধিবলগীয়া কাপোৰ নাই তেতিয়া সেইজন গাঁওবুঢ়া তেওঁলোকৰ ভাষাত মাধৱবোৰ বুলি কয় মাধৱৰজনক ক'লোঁ আমরা তো হিন্দু মানুষ এই মানে লেংটি মেরে পরে আর কি আমার মানে একখানে ধুতি ছিল ওইটা তো মানে কালি পরে তো খারাপ হয়ে গেল একখানা জামা কাপড় দিবেন দাদা হবে আমি ব্যবস্থা করব অলপ পিছত গাভৰু ছোৱালীজনী আহি পেলাই হাত মেলেন ধোৱা মুগা ৰঙৰ এখন লুঙি আনি দিছেহি তাকো মাজেদি চিলাই দিয়া মায়ে পিন্ধা মেখেলাখনৰ দৰে মই জীৱনত সেইখন পিন্ধি পোৱা নাই আইৰ বস্ত্ৰ কেতিয়াবা শুকালে মই চপাই থৈ দিওঁগৈ মই ছোৱালীজনী কৈছোঁ মা একটু আমি কথা জিজ্ঞাসা না বলুন দাদা কি আমার তো লুঙ্গি পরার অভ্যাস নেই এটা কেমন করে পেটব তেতিয়া ছোৱালীজনী কৈছে আমার আব্বা দিগের যেগুলো আসতো এইটাকে লুঙ্গি করে পড়তো আর আম্মা দিগের মানে ফুপি কালিমা যেগুলো আসতো ওইটাকে মেখলা করে পড়ে আপনি যদি মরদের বাচ্চা হন তাহলে তা লুঙ্গি করে পড়ুন আর যদি মরদের বাচ্চা হন না যা ইচ্ছা তাই করুন আমার কি আছে যাই সেই লুঙ্গিখনৰো কণীটো একে নহ'ল জানো বহুত যন্ত্ৰণা হয় আমাৰ আমি ঘূৰি ফুৰা মানুহটো কিবাকে বাচি আহিছোঁ শেষত গৈ পেলাই লগত নিয়া বিছনা চাদৰখনকে দুফাল কৰি ডাঙৰ আছিল মানে ডাবল সাইজৰ বেডশ্বীট আছিলগৈ বগা বেডশ্বীট সেইখনকে দুফাল কৰি দুখন ধুতি পিনি কিবাকে পোন মাৰি মই কৰ্মভাগ মই কৰি মানে নিজৰ জীৱনটো বচাই অহা হৈছে যোৱাকালিও সেই একে গতি হৈছেগৈ ভাইটি ঘৰলৈকে ৰাতিপুৱা আহোঁতে বায়েকে মোক চাইছে সেইখন কি উৰি আহিছেগৈ তাৰমানে মই ঘৰৰ পৰা ওলাওঁতেনে দনিবলত উঠাৰ আগতকৈ লাইট গুচি গ'লগৈ চাইজ একে মই এৰিয়া চাদৰখন বুলি ওলাইলোঁ সেইখন বিজনেছ চাদৰহে ঘৰত ইনভাৰ্টাৰ নাই কি জানোকে চাইজ একে মানে সেইখনকে উৰি আহিছে আৰু মানে ট্ৰেইনততো চবেই চাইছে কিন্তু যেতিয়া মই ইয়াত নামি পেলাই 6টা বজাত নামি চাইছোঁ ওৱাই মই কি হ'লগৈ মোৰ অংগ বস্ত্ৰ হৈ যায় কেতিয়াবাকে গতিকে ইমান আৰু এইবিলাক ভাবি চিন্তি থকা নাযায় কিন্তু সেই এটা কথাই কৈছোঁগৈ মোৰ মানে অনুৰোধ হিন্দু শব্দৰ অৰ্থ হ'ল শান্তি গতিকে আহক আমি হিন্দু সমাজে প্ৰথম জীৱ জন্তুক হিংসা কৰা বাদ দিওঁ বলি বিধান দিয়া বাদ দিওঁ ঘৰত খোৱা বাদ দিওঁ হয়নে তেতিয়াহ'লে কি হ'বগৈ প্ৰাণীকুল জীৱ ৰক্ষা হ'ব কাৰণ ইক'লজি বুলি কয় প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা হ'ব আৰু প্ৰকৃতিৰ ভাৰসাম্য যেতিয়া ৰক্ষা নোহোৱাৰ কাৰণে আজি কি হৈছেগৈ প্ৰত্যেক বছৰে 2 ডিগ্ৰীকৈ টেম্পাৰেচাৰ বাঢ়ি গৈ আছে কেতিয়াবা আপোনালোকে জেঠ মাহৰ দৰে এই আহিন কাতিমহীয়া গৰম পাইছিলনে এই আহিন কাতিমহীয়া আমি এবাৰ জেঠ মাহৰ দৰে গৰম পাইছোঁ আৰু এনেদৰে আপোনালোকে বুজি পাব মই কোৱা কথাখিনি যদি দ্বাদশ স্কন্ধৰ প্ৰলয় কথন পঢ়ে লাহে লাহে পৃথিৱীৰ উত্তাপ বাঢ়ি যাবগৈ মানুহবোৰ খংবোৰ কিয় বাঢ়ি গৈছে আজিকালি প্ৰায়বিলাকেই আমিষ খাদ্য ধৰিছেগৈ খাইছে কি খাদ্য নামত বৰ বিষ খোৱা নাই জানো আগতে হিং দিছিল এতিয়া হিঙৰ আইতাকো বজাৰত আহি গ'ল আইনা ভঙাৰ দৰে দেখে আজিনা মটৰ বুলি কয় আজিনা মটৰ বুলি কয় হয়নে পাৰিলেতো সি শিলু সিজাবগৈ গতিকে এই আজিনা মটৰ দিয়া খাদ্য যিয়ে খাইছে তেওঁৰ ইণ্টেষ্টাইল কেঞ্চাৰ হ'বই গতিকে খাদ্যৰ নামত আমি কেৱল বৰ বিষ খাইছোঁ পৰিৱেশৰ নামত পাইছোঁগৈ গতিকে একমাত্ৰ আশা ভৰসাৰ থল গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এই একশৰণ হৰিনাম ধৰ্মলৈকে অহা কলি যুগ ভাৰতবৰ্ষ নৰতনু দেহা মুখত হৰিনাম বা একশৰণত আশ্ৰয় গ্ৰহণ আগতে 25 পইচাটো খিকি বুলি কৈছিল তাৰমানে কলিযুগ মানে এটা খিকি বা 4 অনা ভাৰতবৰ্ষ 8 অনা হ'ল নৰতনু দেহা 12 অনা হ'ল একশৰণত শৰণ গ্ৰহণ 16 অনা উচল হ'ল আৰু নহ'লে কিন্তু আকৌ আহিব লাগিব আকৌ আহি কিটা ল'বগৈ সেই হাতীক গা ধোৱা কুঞ্জৰৰ স্নান জানো কুঞ্জৰ মানে হাতী কাটিলে কয় মাউতটো ইমান কষ্ট কৰি গা পা ধুৱাই দিয়েগৈ অলপ পিছত আকৌ বালি মাটি সেইকাৰণে ব্যাসে শুকক কি বুলি কৈছে আছে জানো তোমাৰ অধিকাৰ আকৌ এগৰাকী মাতৃৰ গৰ্ভলৈকে সেই মাতৃজনীক কষ্ট দিয়া ইউ জাগাৰ তাম্ৰিশ কামায়ন্তে বাছা জাগি উঠা মায়ানিদ্ৰাৰ পৰা জাগি উঠা আৰু মায়ানিদ্ৰাৰ পৰা এজন ব্যক্তি যেতিয়ালৈকে জাগি নুঠে পুনঃ সেইকাৰণে মাধৱপুৰুষে কি হৰি হৰি কতবা কৰিলোঁ আয়াজাত কিমানবাৰ বা অহা যোৱা কৰিছোঁগৈ ধাৰ খোৱা জীৱ নহয় জানো এটা টান শব্দ কম বিধিৰ কিংকৰ নামঘোষাত পঢ়ি চাব বৰ টান
বিধিৰ কিংকৰ মানে যেতিয়ালৈকে আপোনাৰ প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ ইংলিছত ইয়াৰ সমকালীন শব্দ নাই সেইকাৰণে বাইবেলত কি আছে কাৰ্মিক ডেপ্ট তাৰমানে আগৰ জীৱনৰ বাকী কিন্তু এই জীৱনৰ বাকীটো আগৰ জীৱনৰ বাকী সামৰি নলয় আগৰ জীৱনৰ বাকীখিনি প্ৰাৰব্ধ ঠিকে আছে কিন্তু আৰ্জিত সংস্কাৰখিনিতো আগৰ জীৱনত নাছিল এইবোৰ জন্মত যি আৰ্জিলে সেইখিনি কেনেকৈ প্লাছ কৰিব ইংৰাজীত বহু শব্দ নাই ইংৰাজীত পঢ়িলে কি জানিব নাকটো মোৰ কেতিয়াবা কটা যায় এতিয়া কাউ মানে গাই গৰু অক্স বা বুল মানে ষাঁড় গৰু দমৰা হয়নে কিন্তু গৰু শব্দৰ কমন শব্দটো ইংলিছত ডিকশ্যনাৰী ছেকশ্যন শেষ কৰি দিয়ক নাহি মিলেগা মেন মানে মতা মানুহ অমেন মানে মাইকী মানুহ কিন্তু মানুহ শব্দটো ডাইৰেক্ট আছে নেকি মেন মানেতো মতা মানুহে কিন্তু যিটো কমন শব্দ মানুহ সেইটো আছে জানো বুজি পাইছে নহয় কাউ মানে গাই গৰু দিছ ইজ কাউ এইজনী গাই গৰু দিছ ইজ বুল দিছ ইজ অক্স এটা মানে ষাঁড় গৰু বা বলদ গৰু কিন্তু অকল গৰু যিটো কমন শব্দ সেই গৰু কমন শব্দটো ইংলিছটো মোক দেখুৱাই দিয়কচোন ডিকশ্যনাৰী যেনেদৰে আমাৰ চিকিৎসা বিভাগত দাঁতৰ লিভাৰৰ চিষ্টৰ আচলতে পাৰ্মানেণ্ট ট্ৰিটমেণ্ট নাই এনেই আপোনালোকক সান্তনা দিবলৈকে কিবা কিছু লিখি দিওঁগৈ আমি তাৰ সৰবজান জানে আপোনালোকে আমাৰ চেম্বাৰলৈকে অহাৰ লগে লগে থেটিস্কোপডাল আপোনালোকক লগাই দিলোঁ মানে আমি সৰবজান আৰু কাৰণ আমাক মেডিকেল ৰিপ্ৰেজেণ্টেটিভে কৈ থৈছে নে কি লিখিব লাগিব গেষ্ট্ৰিকৰ লিখিমেই খোৱাৰ আগত খোৱাৰ পিছত একদম এক বখলা লিখিমেই তাৰপিছত আপোনাৰ কাপোৰ কানি চাই পেলাই যেতিয়া গম পাইছে আপুনি অলপমান মানে অৱস্থা সম্পন্ন এটা লেবৰেটৰীত দিমেই লেবৰেটৰীত 20,000 গ'ল মানে মোৰলৈকে 10,000 ৰিটাৰ্ণ হ'বই মোৰ বিল্ডিং নহয় আপোনালোকৰ হ'ব সেইকাৰণেই চাকৰি বাদ দি আছে পাপৰ ধন নালাগে মায়ে কৈছিলে টেবুলত তলি দি যদি এটকা আন সেই বটিখন দেখিছ ডিঙিত থম গতিকে কোনে কটা খায় হয়নে গতিকে সেইখন ঘৰ পবিত্ৰ ঘৰ যিখন ঘৰত আইগৰাকীয়ে ধৰ্মপত্নীয়ে স্বামীক কয় লাগিলে দুসাঁজ লঘোণে থাকিম অন্যায় ধনৰ বস্তু ঘৰলৈকে নানিব হয়নে নহয় গতিকে অন্যায় ধন মই এটা মাটি দালাল নগেনে বেচিব খগেনে কিনিব নগেনৰ পৰা 1 লাখ খগেনৰ পৰা 1 লাখ 2 লাখ পালোঁ নে পাপ লগৰ লগে লগে পাপ আৰু সেই বস্তুতে যি কিনো তাতে জুই লাগিবই ইটাৰ ভাটাৰ কোনোবা আছে যদি বেয়া নাপাব দেই মই বহুত ইটাৰ ভাটাৰ মালিকৰ তালৈকে গৈছোঁগৈ নাম সকাম পাতে বছৰত দেই যিদিনাখন ইটাৰ ভাটাত জুই দিয়ে সেইদিনাখন বিৰাট ডাঙৰ দেৱালী পাতে তাৰমানে যিকেইটা মিস্ত্ৰী তেওঁলোকক একদম 4 বস্তু দিব বহুত কিবা কিবি কৰে 50,000 টকাৰ ফটকা ফুটা বহুত কিবা কিবি কৰে কিন্তু ইটাৰ ভাটাৰ যিমানবিলাক মালিক আছেগৈ সকলোৱে সেই বম্বেত এবাৰ এপলত যাবই লাগে মই তাকে ভাবোঁ কিন্তু গণ্ডগোলটো কি পিছত মই বুজি পালোঁ বসুমতীক পুৰে যে ইটাৰ ভাটাত জুই দিয়াৰ পিছত 7 কিলোমিটাৰ তললৈকে তামোল গছত খৰি যাবগৈ নাৰিকলৰ বগুনা খৰি পৰিবগৈ তলে তলে বহুত দূৰলৈকে মাটি ক্ষতি কৰিগৈ কাষৰ খেতি পথাৰ বেয়া হৈ যায়গৈ হয়নে সেইকাৰণেই হয়তো শংকৰদেৱে ইটাৰে নামঘৰ বনালে নেকি কাঠ আৰু বাঁহেৰে বনাই থৈ গ'ল খেৰ দি পেলাই এতিয়াওতো থাকি গ'ল হয়নে গতিকে তেওঁ হয়তো ইটা লগাব পাৰিলেহেঁতেন কিন্তু তেওঁ লগোৱা নাই কাৰণ ইটা দিয়াৰ লগে লগে কি লাগিব বহুত ৰাজহাঁহৰ ডিম নষ্ট হ'বগৈ মাটি মাহ লাগিল হয়নে মৰাপাত লাগিল গেলা বোকা লাগিল তাত আকৌ ৰাজহাঁহৰ ডিম লাগিল তেতিয়াহে চিমেণ্টটো হ'ব তেতিয়াৰ চিমেণ্টত কি দিছিল আপোনালোকে জানে ন বুৰঞ্জী পঢ়িবচোন মাটিমাহ ৰাজহাঁহৰ ডিম বৰালি মাছ হয়নে মৰাপাত মাটি দাইল ফুটৰা আঠা পাবগৈ বুৰঞ্জী পঢ়িলেগৈ গতিকে শংকৰদেৱে জীৱ হিংসা নকৰিলেগৈ হিংসা কৰা নাই গৰ্ব নাছিল অহংকাৰ নাছিল সেইকাৰণে কৈছে গৰ্ব অহংকাৰ কপট যিজনত নাই সেইজনক নমস্কাৰ কৰোঁ গুৰু পৰিচয়ত মাধৱ পুৰুষে দেখুৱাই দিছেগৈ আৰু সেই নাথাকিলে আৰু সংশয় চেতন কৰিব পাৰিছিল সেইকাৰণে তেওঁ জগতগুৰু হৈছিল আৰু তেওঁ স্বীকাৰ কৰি দিলে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনাতন তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ হয়নে যিদিনাখনে তেওঁ বাকযুদ্ধত তৰ্কযুদ্ধত পৰাস্ত হ'ল সেইদিনাখনে ঘৰলৈকে আহি পেলাই লিখিছে কি বুলি লিখিলে 59 নম্বৰ ঘোষাটো সেইদিনাখনে লিখিছে পাছত 60 নম্বৰ ঘোষাৰ আগত জোৰা দিছে হে প্ৰভু নৰহৰি তোমাৰ চৰণ দুই প্ৰেম ভাৱে স্মৰণ লৈ 60 নম্বৰ ঘোষাই জোখা তাৰ আগত কি সোমাই দিলে হে ভগৱন্ত গুৰু তজুপদে মনে মূৰ জিকালত থিতিকল অভয় তোমাৰ কৃপাত তেবে সমস্ত সাধন শ্ৰম এৰাই সুখী হইব নিশ্চয় তোমাৰ কৃপাত তেবে মানে ইয়াৰ আগতে মই যিবোৰ নিৰৰ্থক অৰ্থহীন অপ্ৰয়োজনীয় কৰ্ম কৰিছিলোঁ তাৰ যিবোৰ পৰিশ্ৰম আছিল সেই সোপা যাতে এৰি পেলাই মই সুখী হ'ব পাৰোঁ
সংসাৰৰ সেই ভাৰখন এইটো গতিকে তেওঁ এটা বুজা এৰাই থোৱাৰ বাবে গুৰুজনক প্ৰাৰ্থনা কৰিছে আৰু শংকৰদেৱে মাধৱদেৱক বিয়লি বেলিকা সুধিছে মাধৱ তোমাৰ মাতৃৰ নাম বোলে মনোৰমা বোলে মনোৰমা আইক মই বাই বুলি মাতো এতিয়া বাইৰ বেটা তুমি মোৰ ভাগিন বাৰু মই মামা তুমি ভাগিন পিছৰ কথা মোক আজি 3বাৰ সেৱা কিয় কৰিলা বোলে আপুনি বংশৰ জ্যেষ্ঠজন গুমস্তা ভূঞা বংশত জ্যেষ্ঠজনক গুমস্তা বুলি কয় তাৰমানে বংশৰ জ্ঞানী গুণীজন গতিকে গুমস্তা বুলি জানি তামোলে পানে কৰি কন্দা দি আপোনাক খেজনা হ'ল বোলে দ্বিতীয়তে বোলে আমাৰ তৰ্কযুদ্ধ হ'ল মই শাক্তপন্থৰ আপুনি বৈষ্ণৱপন্থৰ মই উজিৰ ৰঙাজান উজিৰৰ তলত পৰিছে উজিৰৰ টুলখন শাক্তপন্থী আৰু আপুনি কন্দলী তলত কন্দলী টুলখন আপুনি বৈষ্ণৱ টুল গতিকে বৈষ্ণৱ টুল আৰু শাক্ত টুল আমাৰ এই তৰ্কবাদ হ'ল আপুনি জিকিল পৰাস্ত্ৰ হ'লোঁ মই গতিকে পৰাজিত নহয় মই আপোনাৰ চৰণত শৰণ লওঁ বোলে এতিয়া আকৌ যাব পৰা আৰু এবাৰ সেৱা কিয় কৰিলে বোলে আপোনাৰ চৰণত মই বিক্ৰয় গ'ল আপুনি মোক কিনি লওক আৰু যাতে বেলেগ কোনে কিনিব নোৱাৰে হয়নে সেইকাৰণে মোকে কিনা আন ধন নাগানা নাম ধন বিনা আপোনালোকে ঈশ্বৰ স্থানত বিক্ৰী হৈ যাওক ঈশ্বৰ স্থানত বিক্ৰী হৈ যোৱাৰ পাছত আপোনালোকক আৰু কোনেও কিনিব নোৱাৰে আৰু সেই কামটো যেতিয়ালৈকে নকৰেগৈ আপোনালোকে সহজ কৃপালু গুণক প্ৰকাশে বুজি নাপাবগৈ কি বুলি কৈছে ধেনু জনমতে বৎসক পালে তুমি সেইমতে পালাৰাম গাইজনী নিজৰ পোৱালি বাদে বেলেগক গাখীৰ খুৱাব নেকি নিজৰ পোৱালিটোক কুকুৰে খেদি আহিলেও গাইজনী মূৰটো পাতি দিবগৈ কাৰ কাৰণে পাতিব নিজৰটোক গতিকে যেতিয়ালৈকে আমি ঈশ্বৰৰ চৰণত শৰণাপন্ন নহওঁ তেতিয়া তেওঁ আমাৰ দায়িত্ব কিয় ল'ব এজন মহাপণ্ডিতে এদিন দেখিলোঁ কালী মন্দিৰ এটাত চিঞৰি চিঞৰি ভাগৱত পাঠ কৰি আছে মোৰ চিনাকি আৰু মই সোমাই গ'লোঁ হেৰি ডাঙৰীয়া আপুনিতো এই ঠাইত আহিব নালাগিছিল আমি মৰাশলৈহে এই ঠাইলৈকে আহোঁ এইবাৰো যিবিলাকে শুনিছেগৈ কালী মন্দিৰত ভাগৱত ইয়াতে বলিও হয় এই কালী মন্দিৰত ভাগৱত পাঠ কৰি আপুনি কোনখন স্বৰ্গত যাব তেওঁলোকে কি ডাইৰেক্ট বৈকুণ্ঠ যাব নেকি মোক কওক কালী মন্দিৰত ভাগৱত পাঠ কৰি স্বৰ্গ পাবনে বৈকুণ্ঠ পাব সেইখন শ্ৰাদ্ধৰ চিঠিখনৰ নিচিনাই হ'লগৈ ওম গংগাই নমঃ শোকবাৰ্তা যোৱা ইমান তাৰিখে আমাৰ প্ৰাতঃস্মৰণীয় পিতৃ মাতৃ স্বৰ্গী হ'ল বা স্বৰ্গগামী তদুপলক্ষে ইমান তাৰিখে দহা নৈৰ পাৰত হ'ব টেকেলি ভাঙিম ইমান তাৰিখে প্ৰেতকাজ ইমান তাৰিখে সপিণ্ডি ইমান তাৰিখে মৎস্যস্পৰ্শ নহয় জানো নৰ্মেল শ্ৰাদ্ধৰ চিঠিখন কৈছে ওপৰত কি বুলি লিখিলে আমাৰ পিতৃ বা মাতৃ যিজন স্বৰ্গগামী হ'ল তাৰমানে স্বৰ্গত গ'ল কিন্তু এতিয়ালৈকে মই পঢ়া শুনা কৰি বেদ উপনিষদ বৰ্ণনাত ক'তোতো স্বৰ্গতটো প্ৰেতাত্মা থাকে বুলি শুনা নাই যে স্বৰ্গত যে পিতৃ আকৌ প্ৰেতাত্মা কেনেকৈ হ'ল আকৌ মাজতে লিখিছে আত্মাৰ সদগতি উঠে তাৰমানে প্ৰেতকাজ কৰিলে আত্মাৰ সদগতি হ'ব নেকি যি মাতৃয়ে জন্ম দিলে যি পিতৃৰ কাৰণে মাতৃয়ে জন্ম দিলে তেওঁলোকতো দেৱতা কাৰণ উপনিষদত কি বুলি কৈছে মই কোৱা নাই দেই বিয়াকে লিখিছে পিতৃ দেৱভৱ মাতৃ দেৱভৱ অতিথি দেৱভৱ আচাৰ্য দেৱভৱ পিতৃ মাতৃ অতিথি আচাৰ্য দেৱতাহে লিখিছে এইটো প্ৰেত বুলিতো লিখা নাই তেনে মোৰ পিতৃ যদি প্ৰেত মোৰ যদি মাতৃ প্ৰেত নাই আমিতো প্ৰেতাত্মাই দেখোন স্বৰ্গততো মই প্ৰেতাত্মা বিচাৰি পোৱা নাই স্বৰ্গত দেৱতাবিলাক থাকে 5জন দেৱৰ্ষি থাকে অখিল দেৱল লোমখ বটদ্ৰৱা নাৰদ এই 5জন থাকে আৰু দেৱগুৰু বৃহস্পতি থাকে মাজে মাজে ব্ৰহ্মাই ভিজিট কৰে হেড ছাৰ তেওঁ হয় নাই তাততো মই এটাও প্ৰেতাত্মা থাকে বুলি পোৱা নাই তেতিয়াহ'লে আমাৰ হাতে কামে একে হ'ল জানো তাৰপিছত এটা কথা মই বুজি নাপাওঁগৈ দেৱেও কৈ যায় বাকী সমাজৰ সভাপতি কৈ যায়গৈ শ্ৰাদ্ধভোজ গ'ল আৰু দেৱে কয় গুৱাহাটীৰ পৰা এজন ব্যক্তিয়ে যেতিয়া যোৰহাট শিৱসাগৰ ডিব্ৰুগড়লৈকে যায় মাজৰাতি বাছখন আমনি নামৰ ঠাইখিনিত ৰখাই দিয়ে আমনি নামৰ ঠাইখনৰ মামনি নামৰ হোটেলখনৰ সন্মুখত ৰখাই দিয়ে আৰু কোনোবাই ৰুটি কোনোবাই ভাত কোনোবাই চাহ কোনোবাই বাছৰ পৰা নামি যাব পাৰে নাযাব পাৰে কিন্তু প্ৰায়ে নামি যায় পানী হ'লেও সলায় গতিকে 365 দিনা আধা 180 গতিকে 6 মাহত বাপেৰক পিণ্ড এটা দিবি হয় নাই বছৰৰ মূৰত বাৰ্ষিক হ'ব সভাপতিয়ে ক'ব দেৱে বাৰ্ষিক শ্ৰাদ্ধ কৰাৰ পিছতে তোমালোকে আমাৰ মন্দিৰ বা নামঘৰলৈকে যাব পাৰিবা তো মই সেই সভাপতিক আৰু দেৱক একেলগে সুধিলোঁ মোক কথা এটা কওকচোন ট্ৰাইবেল মানুহ আমি অলপ কমকৈ বুজি পাওঁ এই যে এবছৰলৈকে চোৱা হৈ থাকিব অসুচি হৈ থাকিব তেতিয়াহ'লে অসুচি মানুহ ঘৰত তাত আপোনালোকে 15 দিনৰ ভোজটো কেনেকৈ খালে এইটোতো মোৰ মাথা মে নেহি পকৰ্তা হয় কাৰণ এবছৰত যদি অসুচি হৈ থাকিল মানুহ ঘৰত যদি নামঘৰত যাব নাই মন্দিৰত যাব নাই তেতিয়া সেই অসুচি মানুহ ঘৰত আমি আকৌ ভোজটো কেনেকৈ খালোঁ মই বুজি নাপালোঁ হয় নাই তেতিয়াহ'লে এবছৰৰ পৰা যেতিয়া বাৰ্ষিক অনুষ্ঠানটো হৈ যাবগৈ হয় নাই তাৰপিছত
আমাৰতো কোনো কথা নাই একাদশত শুদ্ধি দ্বাদশত তৈল স্পৰ্শ কাৰণ বেদত তৈল স্পৰ্শ বুলি কৈছে কাৰণ ইমান এইকেইদিনত কি নাছিল তেল লোৱা নাছিল গতিকে ৰাইজে গেটে লগ লাগি তেল দিলে আজিৰ পৰা তেল চুব পাৰিব কিন্তু লোভিয়া মানুহবিলাকে তৈল শব্দটো মুচি পেলাই তাতে মৎস্য শব্দটো সোমাই দিলে মৎস্য খাদতি বুলিতো লিখা নাই মৎস্য স্পৰ্শ বুলি মৎস্য চুবহে দিছে চুই পেলাই পুখুৰীত এৰি দিলেই হ'ল দেখোন মৎস্য স্পৰ্শ নহয় জানো স্পৰ্শ মানে চোৱাহে হয় নাই তাততো ভাজি পেলাই খাব লাগে ৰান্ধি পেলাই খাব লাগে বুলিতো সংস্কৃতত লিখা নাই গতিকে মই চিধা কথাই বুজিছোঁ মৎস্য স্পৰ্শ মানে মাছটো চুই পেলাই ভগৱন্তৰ প্ৰথম অৱতাৰ নহ'লে দেখোন আমাৰ নাতিপুতিয়ে কি বুলি ক'বগৈ অ' ককা কথা এটা হ'লে কি ভগৱানৰ প্ৰথম অৱতাৰ কি বোলে মৎস্য বোলে মানুহে খায় বোলে খায় বোলে দ্বিতীয় অৱতাৰ কি কুৰ্ম বোলে চৰকাৰে মানা কৰিছে তহঁতে লুকাই চুৰকৈ খায় কাছ মাৰিলেতো ফাইন হ'ব বন বিভাগে ধৰি নিবগৈ বোলে তৃতীয় অৱতাৰ কি বোলে নৰসিংহ দাইত দি নহ'লে খায়গৈ গতিকে চতুৰ্থটো সেই ট্ৰেক্টৰৰ খোৱাত আপত্তি ক'ত ফৰ্মুলাত পেলাব ন আমাৰ নাতিপুতিয়ে প্ৰথমটোক যদি খাই ৰান্ধি বাঢ়ি দ্বিতীয়টোক যদি চুৰকৈ হ'লেও খায় ৩ নম্বৰটোক হ'লে দাইলত দি পেলাইও খায় নৰসিংহ বোলে 4 নম্বৰটো পাৰি গতিকে এতেকে নকয় জানো চিন্স দেয়াৰ ফৰ হেন্স মেথছত নাহে জানো আয়েতো তাকে শিকাইছিলেতো গগৈয়েতো শিকাইছিল হলক বাৰী নে কি কয় শিকাইছিল নহয় যিহেতু অমুক 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 গতিকে এতেকে অমুক 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 যিহেতু আৰু এতেকেহে আৰু হয় নাই শেষত কি হ'ব জীৱনটো প্ৰুভ ডেট LIC ইকুৱেল RSS প্ৰমাণ কৰা বাওঁপক্ষ মান সোঁপক্ষ তে কি হ'ব জিৰ' নহয় জানো গতিকতে যত কুটৰ ঘাই আচলতে আমি নহয় আমাৰ ওপৰ পাৰি দুটা আৰু তলৰ পাৰি দুটা কুকুৰ তাত 4টা আছে ৰেতি মাৰি সমান কৰি লওক আৰু তাৰ বাদে কিবা আছে নেকি কুকুৰ নাহে এইকেইটা গতিকে আমাৰ কাৰণে আচলতে গজনমুঠি আদাৰ গছ হয় চাউল ধানৰ পৰা হয় কলৰ গছ হয় কলপাতটোতো গছতেই লাগেগৈ হয় নাই মগুমা গছ হয় নাই তাত কি দিছোঁগৈ গজনমুঠিহে তাত একো বেলেগ দিয়া নাই গজনমুঠিকহে আমালৈকে থৈ গৈছেগৈ আৰু গজনমুঠিৰ ঠাইত আমি যেতিয়াই বেলেগ বেলেগ বস্তু ধৰিবলৈ কৰিলোগৈ আমাক বেমাৰে আগুৰি ধৰিলেগৈ হয় নাই বাঘে সিংহই কেতিয়াও ঘাঁহ নাখায় তেওঁলোকে খাদ্য অভ্যাস পৰিৱৰ্তন কৰা নাই আমি মনুষ্যই যেতিয়াই সভ্যতাৰ পোহৰ দেখিলোঁ আচলতে আমি তৃণভোজীহে হোৱা উচিত দেই আৰু যদি বেদে ক'লেহেঁতেন উপনিষদে ক'লেহেঁতেন বোলে শ্ৰাদ্ধত বিয়াত আমি ভোজন কৰিবই লাগিব তেতিয়াহ'লে বিবাহ বিধিখনত এই বুলি নিলিখিলেহেঁতেন বিবাহত পূৰ্ব দিৱসৌ বৰ কন্যা চ গৃহে গৃহে নিৰামিষ ভোজনং কুৰিয়াত মই কোৱা নাই দেই ভট্টাচাৰ্য এজেঞ্চি নিত্যানন্দ শাস্ত্ৰী তেওঁ অসমীয়ালৈকে অনুবাদ কৰিছেগৈ ডিব্ৰুগড়ৰ ভট্টাচাৰ্য এজেঞ্চিয়ে প্ৰকাশ কৰা নিত্যানন্দ শাস্ত্ৰীৰ প্ৰাচীন বৈদিক বিবাহ বিধিখন চাব মূল সংস্কৃতি লিখিছে বিবাহত পূৰ্ব দিৱসৌ বৰ কন্যা চ গৃহে গৃহে নিৰামিষ ভোজনং কুৰিয়াত মই আকাৰিকাৰকো সলনি কৰা নাই অসমীয়াত অনুবাদ কেনেকুৱা বৰৰ ঘৰত আৰু কইনাৰ ঘৰত বিয়াৰ আগদিনাখনৰ পৰা মানে নিৰামিষ বাধ্যতামূলক তাৰ পৰিৱৰ্তে আমি কি মাছ দিয়া মাংস দিয়াক লৈ পেলাই কাজিয়া কৰি মৰিছোঁগৈ হয় নাই গতিকে লাগিব লাগিছিল ক'ত মানে এনেকুৱা পাৰিলে তাৰমানে থাপনাখনৰ আগত নামঘৰ আছে গৃহস্থৰ দৰাঘৰ আমাৰ সংগী নহয় তেওঁলোকে পাৰিলে মাছটোকো আনি পেলাই তাৰমানে থাপনাখনৰ সন্মুখত দি দিবগৈ বহুতেতো আনি পেলাই মানে খঙেই কৰিব নাই হাঁহিবই নে কান্দিবই ভনী এজনীৰ বিয়াত চুটকেছটো আনি পেলাই একদম তাৰমানে গুৰুখনত লগাই দিয়ে আৰু তাৰমানে আৰু পেহীজনীয়ে মোক কৈছেগৈ তই মোতকৈ বেছি জানো নেকি মোক মানে গালিয়ে পাৰিলেগৈ মই বোলো মই আপোনাতকৈ বয়সত কম চব কম কিন্তু কিয় দিব নালাগে চুটকেছটো মই বোলো মই নাচাওঁ তাত মহিলাৰ কাপোৰ আছেগৈ কিন্তু মই জানো এই চুটকেছটোৰ ভিতৰত কইনাই পিন্ধিবলগীয়া চেণ্ডেলযোৰ আৰু পিন্ধিবলগীয়া মেখেলা পেটিকোট আছে তাকো গুৰু এখনৰ সন্মুখত কইনাৰ মাকে হ'লচেলতত গালি দিছে গতিকে কোনফালৰ পৰা বুঢ়া হৈছে কইনাৰ কোচত খুলি মেলি কাপোৰে কলে আশে দিয়ে হয় নাই এতিয়া চুটকেছটো গুৰু এখনত দিছে গৈ পেলাই তাৰমানে ইমানে তাৰমানে অহংকাৰ আৰু এই অহংকাৰৰ কাৰণে আমাৰ জাতিটোৰ পতন হ'বগৈ আৰু আমাৰ এই জাতিটোৰ কৃষ্টি গ'ল সভ্যতা গ'ল সভাপতিয়েও মিটিঙলৈকে আহোঁতে পকেটত গামোচাখন হয়নে দিনত বিয়ালৈকে যাওঁতে এনেকুৱা ভকতীয়া ড্ৰেছত যাব গধূলি আশীৰ্বাদ দিব যাওঁতে চাহাব হৈ যাবগৈ হয়নে খাদ্য পাতি এই বিয়া দিনাখনে কইনাই যি ৰিহা পিন্ধিলে আৰু পিছত আৰু পিন্ধিবলৈকে নাজানেগৈ হয়নে আশীৰ্বাদ দিবলৈকে যাওঁতেও মানে নিচাত মাজতে অকথা ওলাই যায়গৈ দেখিছোঁ বহুত দেখিছোঁ গতিকে আমি যদি অকণমান কঠোৰ নহওঁ অকণমান যদি চিজিল নহওঁ অকণমান যদি পাংচুৱেল নহওঁ ডেডিকেশ্যন নাথাকে চেলভেশ্যন নেকে ত্যাগৰ ভাৱনা নাথাকে তেতিয়াহ'লে এই জাতিটোক আমি জীয়াই ৰাখিবলৈকে ধৰি ৰাখিবলৈকে বহুত কষ্ট কৰিব লাগিব আৰু আমিবোৰে যদি চিধা নহওঁ আমাৰ ভৱিষ্যত প্ৰজন্ম যি আহি আছেগৈ এওঁলোকে অবাতে বাট বুলিব আৰু জাতিটো নিথৰুৱা হৈ পৰিব এতিয়া সকলোৱে
নিজৰ মাটিবিলাক বন্ধকীত দিছেগৈ, নিজৰ মৰমৰ মাটিবিলাক বিদেশীক দিলেগৈ, আৰু এনেকৈ পৰিশ্ৰমহীন হৈ গৈছেগৈ, আৰু সৃজনী শক্তি নোহোৱা হৈছেগৈ, সৃষ্টি শক্তি নোহোৱা হৈছেগৈ, নিজৰ সমস্যাবোৰ বুজানে, আৰু জুই পুৰি কিন্তু হাত পালেহি। টিভিত সাংবাদিক মেলত খেতি কৰিব লাগে বুলি কৈ থাকিলেই নহ'বগৈ। যিবিলাক জ্বলন্ত সমস্যা কেতিয়াও চিন্তা নকৰে। কাৰোবাক কোৱা দেখুনিছেনে? আপোনাৰ মোৰ ল'ৰাটো, ভতিজাটো, নাতিটো যদি সেয়া গুমটো গেটে হওক, খোলেঙিয়ে হওক, সেয়া মানে এই বান্দৰদোৱা গেটেই হওক, সেয়ালৈকে তেজুৰ গেটে হওক, ডিৰাক গেটে হওক, 19খন গেট আছে অৰুণাচলত সোমাবলৈ। এই 19খন গেটেদি আপোনাৰ ল'ৰাটোৱে পৰীক্ষা দিবলৈকে গ'লেও যদি ILP লাগে, তেওঁলোকে আমাৰ ইয়াত আহিলে ILP কিয় নালাগে? অসমখন কি ডাষ্টবিন নেকি? আপোনালোকে 100 টকাত পেট্ৰল ভৰায়, কিন্তু আমাৰ ইয়াৰ পৰাই যোৱা তেল ভূটান আৰু নেপালত 60 টকাত পায়। হাউ কেন ইট ইজ পচিবল? কেৱল কেৰাচিন তেল সেই ঘৰ জ্বলে নেকি, মানুহ জ্বলে নেকি, পেট্ৰল নহয় লাগে? তেতিয়াহ'লে পেট্ৰল পাম্পত খোলাকৈ কিয় কেৰাচিন তেল বিক্ৰী নহয়? যদি আমি 2 লিটাৰ কেৰাচিনো নাপাওঁ, সেই দুখীয়া মানুহখিনি নাপায়, তেতিয়াহ'লে গধূলি 4 চেকত তেতিয়াহ'লে 50-60 লিটাৰ কেনেকৈ কোনোবাই বিক্ৰী কৰি থাকে? হাউ কেন ইট ইজ পচিবল? স্মাৰ্ট মিটাৰ কৰিলেগৈ। স্মাৰ্ট মিটাৰ লগাব দিছিলগৈ ইণ্ডাষ্ট্ৰীবিলাকত, চৰকাৰী কাৰ্যবিলাকৰ পৰা, ব্যৱসায়িক প্ৰতিষ্ঠান নহয়, লগাই দিলে সাধাৰণ মানুহৰ ঘৰত। কেৱল টেক্স বঢ়ালেই আমাৰ নচলে। গতিকে মই বিৰোধী পক্ষকো মুকলিকৈ কৈছোঁগৈ, আপোনালোকৰ টাৰ্গেট বৰ্তমান চৰকাৰখন মুখ্যমন্ত্ৰী হোৱা অনুচিত। আপোনালোকে টাৰ্গেট কৰি লওক জনসাধাৰণৰ মন জয় কৰিবলৈকে চেষ্টা কৰক। আপোনালোকে সৰু সৰু কাম কৰক, জনসাধাৰণৰ কামত অহা কাম কৰক। আপোনালোকৰ শাসনৰ গাদীত এদিন আহিব। কিন্তু কেৱল ইলেকশ্যনৰ আগত বিৰোধীয়ে শাসকীয় পক্ষক সমালোচনা কৰিলেই, মুখ্যমন্ত্ৰীক সমালোচনা কৰিলেই ইলেকশ্যনৰ বৈতৰণি পাৰ হ'ব নোৱাৰে। আমাৰ ভোটাধিকাৰ আছে, গণতান্ত্ৰিকভাৱে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈকে যাম, কিন্তু আমি চাই চিতি কামবোৰ কৰিব লাগিব। আৰু যেতিয়াই বিৰোধী পক্ষ দুৰ্বল হয়, তেতিয়া গণতন্ত্ৰত উইপোক লাগে। উই আৰু জুই সমান। গতিকে বিৰোধী পক্ষ যেতিয়া দুৰ্বল হ'বগৈ, শাসকীয় পক্ষ যিমান জয় কৰিব, তাৰ কাৰণে শাসকীয় পক্ষক দুখ দি লাভ নাই, কাৰণ জোৰ যাৰ মুলুক তাৰ, হয়নে? মই সৰু কথা এষাৰ ক'লোঁ, আপোনালোকে বেয়া নাপাবগৈ। মই নাম ল'ব খোজা নাই। ইংলেণ্ডৰ ভাইচৰয়, মানে ভাৰতবৰ্ষক শাসন কৰিব অহা ভাইচৰয় এজনে ক'লে, বোলে পাঞ্জাৱ আৰু ৰাজস্থান আমি জয় কৰিব লাগে, 50,000 সৈন্য লৈ যাম ইংলেণ্ডৰ পৰা। তেতিয়া ৰাণীক কৈছেগৈ, তেতিয়া ৰাণীয়ে কৈছেগৈ, দৰকাৰ নাই, 10,000 লৈ যা। কিহৰ কাৰণে? ইণ্ডিয়া মে গাদ্দাৰ কা কমি নেহি হে। 50,000 বিচাৰিছেগৈ। 50,000 নি পেলাই মৰিবি নেকি? কিডাল কৰিবগৈ? জেগাবন্দী কৰি লাভ নাইগৈ, তাৰ পৰাই হৈ যাবগৈ। আৰু তাৰ ফল জালিয়ানাবাগ হত্যাকাণ্ডত যিসকল শান্তিপ্ৰিয় মানুহে তাত শান্তিৰ বাবে একগোট হৈছিল, তেওঁলোক আছিল ভাৰতীয়, আৰু যিবিলাকে গুলিয়াইছিল তেওঁলোকে ব্ৰিটিছৰ চাকৰ আছিল। সেই গুলীয়া মানুহকেইটাও কিন্তু ভাৰতীয় আছিল। মনত ৰাখিবগৈ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্মৰ কালত, যি সময়ত নগাঁও পলাখনিত শ্ৰীমন্ত শংকৰদেৱ সংঘই জন্ম পাইছিল, বৰদোৱাত 2খন সত্ৰ আছে, নৰু আৰু খলগুৰি। বাওঁফালৰ সত্ৰখনৰ সত্ৰাধিকাৰৰ বাহাত ভাগৱতৰ মাজত আলোচনা কৰি থাকোঁতে আমাৰ ৰমাকান্ত মুক্তিদাতাক হত্যা কৰিবলৈকে এডাল জাঠি মাৰি দিলে। ৰমাকান্ত মুক্তিদাতাক হত্যা কৰিবলৈকে জাঠি মাৰি দিয়া হ'ল। ৰমাকান্ত মুক্তিদাতা হিন্দু মানুহ, বৈষ্ণৱ, আৰু যিজনে জাঠিডাল মাৰিছিল তেওঁ হিন্দু মানুহ। তো শত্ৰু কোন কাৰ হ'ল? গতিকতে হত্যা কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছিল ৰমাকান্ত মুক্তি, আৰু তাৰ পৰা যি এৰিলে বৰদোৱা থান, আৰু ঘূৰি যাব লগা নহ'ল। তে আমি ভাবক আমাৰ শত্ৰু কোন? আজি শংকৰদেৱক যিসকলে বদনাম কৰিছে তেওঁলোক শত্ৰু কোন? তেওঁলোক পৃথিৱীৰ বাহিৰৰ পৰা অহা নাই, আমাৰে অসমীয়া মানুহ। মুখত কিন্তু সদায় কয় শংকৰ গুৰু আমাৰ, মাধৱ গুৰু, কিন্তু আগদি ল'ব পাৰিছে জানো? বাৰু কি যি কি নহওক, ক'বলগীয়া বহু কথা আছে, যাবলগীয়া বহু বাট আছে, আৰু এই ভিতৰুৱা অঞ্চল আপোনালোক ঘূৰি যাবলৈকে লাগিবগৈ। মৰমৰ ভাইটি আহিছেগৈ জৰাবাৰীৰ পৰা, লখিমপুৰৰ প্ৰসন্ন। মোৰ নিজা চেনেল নহয়, বহুতে ভুল কৰেগৈ। কালিন্দী ভোমোৰা, আৰু কালিন্দী ভোমোৰাৰ এই স্বত্বাধিকাৰী প্ৰসন্নই আপোনালোকক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিমানসকল আমাৰ গুণী জ্ঞানী আছেগৈ, ভাগৱতী আছেগৈ, সমস্তখিনিকে তেওঁ ধৰি আনিছেগৈ। আইসকলো আনিছে, বাপসকলো আনিছে, আৰু আধ্যাত্মিক দৰ্শনটো হৈছেগৈ। এসময়ৰ আমাৰ সেৱা বাহিনীৰ সেৱক আছিল। গতিকে শেষত আমি সামৰিছোঁ, এই শ্ৰীমন্ত শংকৰদেৱ সংঘক আপোনালোকে বুকুৰ মাজত লওক, আৰু আপোনালোকে হাতে কামে লাগি যাওক। আমাৰ ইউনিভাৰ্চিটি আছে, বেংক আছে, কঢ়ালি মিছন আছেগৈ, আৰু এইখন ধেমাজিতে যি কেইগৰাকী মহান ব্যক্তিয়ে আজি যোৱা বছৰ যথেষ্ট পৰিমাণৰ ভূমি দিছে, তাত এটা এনেকুৱা অনুষ্ঠান গঢ় লৈ উঠক
যিটো অনুষ্ঠানৰ জৰিয়তে আমাৰ ভালেখিনি নিবনুৱাই যাতে কিবা এটা সংস্থান পায়। কেৱল চাকৰিয়েই নহয়, আমি চাকৰি বিচৰাতকৈ যদি আমি চাকৰি দিব পাৰোঁ, আমি যদি চাকৰিৰ সৃষ্টি কৰিব পাৰোঁ, তেনেই চেষ্টা কৰোঁ। কাৰণ কেৱল ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰে পৃথিৱীখন চলাই থকা নাই, আছে নেকি বাৰু? গতিকে গুৱাহাটীখনে 10 লাখ মানুহক ভাত দি আছে, গুৱাহাটীখনে 10 লাখ মানুহক ভাত দি আছে। গতিকে 10 লাখ মানুহক যদি এখন চহৰে ভাত দিব পাৰে, তেতিয়াহ'লে আমি নতুনকৈ চিন্তা কৰিবৰ হ'ল, নতুনকৈ ভাবিবৰ হ'ল, তেনেকৈ আমি কৰ্মসংস্থাপনৰ আমি সৃষ্টি কৰিব পাৰোঁ। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘ আদৰ্শ হওক, আমাৰ নিবনুৱা সমস্যা দূৰ হওক, ভাষা, সংস্কৃতি, সাহিত্যৰ কাৰণে আমি সময় কৰি যাম। আমাৰ গুৰু গৃহ শ্ৰীমন্ত শংকৰদেৱ সংঘ, ভকতৰ হৃদয়ৰ স্তম্ভ, 1930 নগাঁও পলাশনীত ভকতে দিছিলে জন্ম। গতিকে এই মৰমৰ সংগঠনটোক আপোনালোকে যোগাত্মক উপদেশ আগবঢ়াই যাব, পৰামৰ্শ আগবঢ়াই যাব। তাৰ কাৰণে আমি কিছু ত্যাগৰ প্ৰয়োজন হ'বগৈ। আমি কোনোৱে যদি গৃহও ত্যাগ কৰিব লগা হ'ব পাৰেগৈ, আৰু আমি ধনী হৈ যিদিনাখন ভিক্ষাৰী হ'ব পাৰিম, সংসাৰী হৈ যিদিনাখন সন্যাসী হ'ব পাৰিবগৈ, তেতিয়া আপোনালোকে হেলা ৰঙে ওলাই আহিব পাৰিবগৈ। এখন বিয়াত দৰাৰ লগত গুৱাহাটীত 100 পৰা 200লৈকে ডেকা ল'ৰা যায়, কিন্তু সেই ডেকা ল'ৰা দৰাটোৱে এমাহ পাছত যদি এক্সিডেণ্ট হয়, এবটল তেজৰ কাৰণে হাহাকাৰ লাগে। মই তেতিয়া সুধোঁ, কিৰিলি পাৰি দেখোন মদ পানী খাই পেলাই দেখোন উৎপাত কৰে, একেবাৰে কইনা ঘৰত একদম মাংস কম হোৱাৰ কাৰণে উৎপাত কৰে, দেখোন তোৰ বন্ধু 150 গৈছিল, এতিয়া তেজ দিয়া মানুহ কিয় নাই? মই যোৱা মাহত দি দিছোঁ, মোৰ অমুক আছেগৈ, মই কৰোণা হৈছিল, অজুহাত। কিন্তু সেই ঘটনাটো আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত নাই হোৱা। কিয় কাৰণে? আমাৰ সেৱা বাহিনী আছে, সেৱক সেৱিকাসকল আছেগৈ। আমাৰ যেতিয়া এক্সিডেণ্ট হৈছিলেগৈ, এবটল তেজ লাগিছিল, 22টা ল'ৰা উপস্থিত হ'লগৈ। ডক্টৰে ভয় খাইছে, ইমান ল'ৰা কিয়? বোলে ব্লাড দিব আহিছে, হয় নাই? গতিকে মোক এবটল তেজ লাগে, 1 ইউনিট তেজ লাগে, কিন্তু 22জন ডেকা ল'ৰা উপস্থিত হৈছেগৈ। গতিকে সেই আদৰ্শ আহক, আমি সকলোৱে ত্যাগৰ মনোভাৱেৰে আমি আগবাঢ়ি যাওঁ। হ'ব পৰা দুখ ক্ষতিৰ বাবে মাৰ্জনা কৰিবগৈ, আৰু আশা কৰিম সকলোৰে ভাল হওক। আজি এই 4 বছৰত ভৰি দিলেগৈ, আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই 100 বছৰত উপনীত হোৱাৰ দৰে আৰু 16 বছৰ পিছত এই ধেমাজি জিলাখনেও 100 বছৰত ভৰি দিব। মোৰ এতিয়াও মনত পৰে, ধেমাজি জিলা এটা ৰেকৰ্ড আছে, আপোনালোকে জানে নে নাজানে? ধেমাজি জিলাই তেওঁলোকৰ আতিথ্যত, আপোনালোকে আতিথ্যত যিখন মূলৰ অধিৱেশন পাতিছিল, সেই মূলৰ অধিৱেশনখনিত যিখন গেট দিছিল, তোৰণ দিছিল, 100 বিধ ধানেৰে বনোৱা হৈছিল। আৰু সেই ৰেকৰ্ডটো আজিলৈকে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অইন জিলাই ভাঙিব পৰা হয়নে? 100 বিধ ধানেৰে তোৰণখন বনোৱা হৈছিল, হয়নে? মই ভাবোঁ অনাগত ভৱিষ্যতে যদি আকৌ ধেমাজি জিলাই অধিৱেশন নিমন্ত্ৰণ কৰিবলগীয়া হয়, তেতিয়াহ'লে বা আমাৰ অহা 16 বছৰ পাছত যেতিয়া 100 বৰ্ষ হ'বগৈ, আকৌ সেই স্মৃতিকে কৰি আকৌ তেনেদৰে কৰা হওক, আগতীয়াকৈ খেতি কৰি। গতিকে ভোকৰ ভাতমুঠিৰ, পিয়াহৰ পানী টুপিৰ বিচাৰ নাই, আমি এক জাত, এক প্ৰাণ, এক আত্মা মাত্ৰ, এই কথাই মনত ৰাখিবগৈ। গতিকে জাতি জ্ঞাতিৰ ঊৰ্ধত সদায় থাকিবগৈ, নিচাত্মক হিংসাত্মক ভাগক আশ্ৰয় নিদিব। আৰু যিয়ে কয় বোলে আহোমে ৰান্ধিলে কলিতা খাব নাপায়, কলিতা ৰান্ধিলে কুচা খাব নাপায়, সেয়া জাতিৰ শত্ৰু বুলি ভাবি ল'বগৈ। কেতিয়াও মই কাষ্টৰ চাৰ্টিফিকেট দি পোৱা নাই, স্কলাৰশ্বিপ বিচাৰি হাহাকাৰ কৰা নাই, প্ৰয়োজনো নাই। খাবলৈকে এসোপামান নালাগে, শুবৰ কাৰণে এখন ট্ৰাক নালাগে, মাটি পেলাব পাৰি। বিদুৰ মহামন্ত্ৰী কিন্তু মাটিত শুইছিল। গতিকে আমি যেনেকৈ অধিৱেশনত সেনেকৈ শুওঁ, ওপৰত এখন আকাশ, এখন বসুমতী, তাত আমি শান্তিৰে এঘুমতি তেতিয়া মাৰিব পাৰিম, যেতিয়া আমি এক প্ৰাণ এক কৃষ্ণত পৰি আহিম। শেষত ৰাতি খালি এটাই প্ৰাৰ্থনা কৰিবগৈ, হে ঈশ্বৰ, মোৰ যদি প্ৰয়োজন তোমাৰ সৃষ্টিত আছে তেতিয়াহ'লে জগাই দিবা, আৰু যদি মোৰ প্ৰয়োজন শেষ হৈছে তুমি সামৰি থবা। ভীষ্মই কি কৈছিল মনত আছে নহয়? যাব দেখে মই ইটো ক'লে মোক আপেক্ষিবা তুমি বাপক দাধন, তুমি পৰমাত্মা পৰমেশ্বৰ, মোক সামৰি থবা। জয় গুৰু শংকৰ, অপৰাধ বিনাশন। কৃষ্ণ। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি।